এই তক্ষশিলা স্কুলৰ প্ৰথম বাৰ্ষিক উৎসৱ আৰু গ্ৰন্থ উন্মোচনী সভাৰ আজিৰ এই মঞ্চত উপবিষ্ট এই সভাৰ সভাপতি মহোদয়া অৱন্তী ভাগৱতী মহোদয়া, মঞ্চত উপবিষ্ট আৰু আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ সন্মানীয় বিধায়ক, অসম আন্দোলনৰ এগৰাকী প্ৰমুখ নেতা মাননীয় পদ্ম হাজৰিকা মহোদয়, মঞ্চত উপবিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক কমল ৰাজবংশী, প্ৰফুল্ল বৰা আৰু আজি আমি যিজন লেখকৰ কিতাপ উন্মোচন কৰিলোঁ, লেখক শ্ৰদ্ধেয় পূৰ্ণ হাজৰিকা মহোদয়, এই তক্ষশিলা বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা, শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, ইয়াত উপস্থিত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকবৃন্দ, উপস্থিত সুধীবৃন্দ, মই দৰাচলতে এজন বক্তা, কিন্তু সাধাৰণতে মই গ্ৰন্থ উন্মোচনী ইত্যাদি সভাত সাধাৰণতে মই নাযাওঁ, কিন্তু জীৱনৰ এটা সময়ত উৎসাহী তাৰ্কিক হিচাপে প্ৰিয়াংকু হিৰাংকু বিতৰ্ক কলাৰ জৰিয়তে আমাৰ সান্নিধ্যলৈ আহিছিল। সুদীৰ্ঘ এটা দিন ধৰি আমাৰ সৈতে উভয়ৰে সম্বন্ধ আছে আৰু সেই সূত্ৰে তেওঁলোকৰ একান্ত অনুৰোধ নেওচা দিয়াটো আমাৰ বাবে সম্ভৱ নহ'ল। আৰু আজি কিছুদিনৰ পৰা সাহিত্য একাডেমীৰ দায়িত্ব ন্যস্ত হোৱাৰ পিছত এনেধৰণৰ দুই এখন গ্ৰন্থ উন্মোচনী সভাত আমি উপস্থিত আছোঁ। আজি যিখন আমি ইয়াত গ্ৰন্থ উন্মোচন কৰিলোঁ, গ্ৰন্থখনৰ লেখক পূৰ্ণ হাজৰিকা, অসম আন্দোলন আৰু অন্যান্য। কিতাপখন আমাৰ এই মুহূৰ্তত হাতত পৰিছে, কিন্তু কিতাপখনৰ বিষয়ে সাধাৰণভাৱে আমাৰ এটা প্ৰাথমিক ধাৰণা আছে। কিন্তু মই প্ৰথমতে কি দৃষ্টিৰে আমি এখন কিতাপৰ মূল্যায়ন কৰিম? মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাঋষি, মহাকবি, মহাবিপ্লৱী শ্ৰী অৰবিন্দ, তেখেতৰ দ্বাৰা ৰচিত এখন কিতাপ ভাৰতীয় সংস্কৃতিৰ ভিত্তি। এই কিতাপখন অসমীয়ালৈ অনুবাদ কৰাৰ সূত্ৰে আমি সাহিত্য একাডেমীৰ অনুবাদ পুৰস্কাৰ পাইছিলোঁ আৰু সেই কিতাপখনত তেওঁ ভাৰতীয় সাহিত্য নামৰ এটা অধ্যায় আছে আৰু এই অধ্যায়টোৰ প্ৰথমতেই তেওঁ এটা সূত্ৰ দিছে, একেবাৰে সহজ সূত্ৰ দিছে যে আমি সাহিত্যৰ মূল্যায়ন কিদৰে কৰিব পাৰোঁ, সাহিত্যৰ মূল্যায়নৰ মাপকাঠি আমাৰ কি হ'ব। কৈছে তিনিটা কথাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব আমি সাহিত্যৰ মূল্যায়ন কৰোঁতে। কৈছে প্ৰথম কথা, গ্ৰন্থখনত সন্নিৱিষ্ট ভাৱৰ মহত্ব আৰু মূল্য, অৰ্থাৎ আমি যাক সাহিত্যৰ উপজীব্য বুলি কওঁ, অৰ্থাৎ বিষয়ৰ গুৰুত্ব, বিষয়ৰ মহত্ব, অৰ্থাৎ উপজীব্যৰ মহত্ব। দ্বিতীয়টো কৈছে কিতাপখনৰ মাজত থকা ভাৱ আৰু ভাৱনাৰ মহত্ব। অকল বিষয়বস্তু মহত্বৰ হ'লেই যথেষ্ট নহয়, কিতাপখনৰ মাজত যিটো ভাৱ আৰু ভাৱনা, কি ভাৱনা লৈ লেখকে কিতাপখন লিখিছে। আৰু তৃতীয়তে কৈছে ৰূপ বা ভাষা, অৰ্থাৎ ভাষাৰ মাধুৰ্য। এই তিনিটা কথাৰ ভিতৰত আমি ভাষাৰ মাধুৰ্যৰ বিষয়ে আমাৰ বাবে আলোকপাত কৰাটো সহজসাধ্য কথা নহয়, কাৰণ আমাৰ হাতত এই মুহূৰ্তত কিতাপখন পৰিছে, পৰৱৰ্তী সময়ত আমি আমাৰ মত প্ৰকাশ কৰিম। কিন্তু এটা অভাৱ, এই কিতাপখনে এটা অভাৱ পূৰণ কৰিছে আৰু সেই দৃষ্টিৰে সাহিত্য মূল্যায়নৰ যিটো প্ৰথমটো মাপকাঠি, যে বিষয়ৰ মূল্য তথা মহত্ব, অৰ্থাৎ সাহিত্যৰ উপজীব্যৰ মূল্য তথা মহত্ব, মই নিজে ব্যক্তিগতভাৱে আৰু ইয়াত মাননীয় পদ্ম হাজৰিকা মহোদয়ো আছে, এই যে অসমৰ সুদীৰ্ঘ ৬ বছৰীয়া অসম আন্দোলন, এই অসম আন্দোলনটোৰ
আমি তাৰ পৰৱৰ্তী পৰ্যায়ত এই আন্দোলনটোৰ বিষয়ক যিমান সাহিত্য সৃষ্টি হ'ব লাগিছিল আমি হয়তো কিমান সাহিত্য সৃষ্টি কৰিব পৰা নাই কিন্তু অসমৰ ইতিহাসত অন্ততঃ স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত অসমৰ ইতিহাসত অসম আন্দোলনটোৰ তাৰ যিটো সাংস্কৃতিক তাৰ যিটো পটভূমি আছিল তাৰ যিটো সামাজিক পটভূমি আছিল তাৰ যিটো ৰাজনৈতিক পটভূমি আছিল অন্ততঃ আমি এই আন্দোলনটোৰ কেৱল অংশগ্ৰহণকাৰী নহয় আমি জীৱন্ত সাক্ষী কিন্তু আজি যিসকলে 25-30 বছৰীয়া ল'ৰা ছোৱালী তেওঁলোকৰ বাবে সেইটো সম্ভৱ নহয় কিন্তু ইয়াত পদ্ম হাজৰিকাহঁতৰ দৰে সুযোগ্য নেতাৰ নেতৃত্বত এই আন্দোলন পৰিচালিত হৈছিল আমি সেই আন্দোলনৰ একোজন সাধাৰণ অংশগ্ৰহণকাৰী আছিলোঁ আৰু সেই আন্দোলনটোৰ স্মৃতিয়ে আমাক এতিয়াও ৰোমাঞ্চিত কৰে বহু কথা সেইবাবে বহু সময়ত এই অভাৱ আমি অনুভৱ কৰোঁ গতিকে মই লেখক পূৰ্ণ হাজৰিকা মহোদয়ক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে কিতাপখন যেটো অসম আন্দোলন আৰু অন্যান্য আৰু বিশেষকৈ জামুগুৰি হাট অঞ্চলৰ অসম আন্দোলনৰ কেতবোৰ কথা ইয়াত ঠাই পাইছে বুলি আমাক কোৱা হৈছে গতিকে নিশ্চিতভাৱে মই সাহিত্যৰ মানদণ্ডৰ যিটো প্ৰথমটো মাপকাঠি যে বিষয়ৰ উপজীৱ্যৰ মহত্ব আৰু মূল্য সেই দৃষ্টিভংগীৰ ফালৰ পৰা কিতাপখন এখন মই মহৎ কিতাপ বুলি মই মোৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছোঁ আৰু লেখক পূৰ্ণ হাজৰিকা মহোদয়ক মই আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু দ্বিতীয়টো যিটো মাপকাঠি যে ভাৱ আৰু ভাৱনাৰ মহত্ব তেখেত নিজে এজন আন্দোলনকাৰী আছিল আন্দোলনৰ বাবে কাৰাবৰণ তেওঁ কাৰাৰুদ্ধও হৈছিল আৰু তাৰ পিছত তেওঁ এই যে আমাৰ এই 6 বছৰীয়া আন্দোলনক এক দলিল হিচাপে তাৰ কিছুমান কথা এটা লিপিবদ্ধ কৰি সংৰক্ষিত কৰিবলৈ প্ৰয়াস কৰিছে অন্তৰত এটা মহত্বৰ ভাৱ এটা উদাৰ ভাৱ আৰু ভাৱনাৰে অনুপ্ৰাণিত নহ'লে তেওঁ এই বিষয়বস্তুক নিৰ্বাচন কৰি নল'লেহেঁতেন গতিকে সেই দৃষ্টিৰ ফালৰ পৰাও মই লেখক পূৰ্ণ হাজৰিকা মহোদয়ক মই ধন্যবাদ জনাইছোঁ মই তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মই ভাষাৰ বিষয়ে এতিয়াই মই মন্তব্য নিদিওঁ কাৰণ মই নিজে যিহেতু মই কিতাপখন পঢ়া নাই কিন্তু পৰৱৰ্তী সময়ত মই নিশ্চিতভাৱে মোৰ মন্তব্য মই ইয়াত প্ৰকাশ কৰিম গতিকে মই পুনৰ পূৰ্ণ হাজৰিকা মহোদয়ক মই ধন্যবাদ জনাইছোঁ আৰু অসম আন্দোলনৰ স্মৃতি বিজড়িত এখন গ্ৰন্থ আমাক উন্মোচন কৰিবলৈ সুযোগ দিয়াৰ বাবে এই লেখক আৰু লেখকৰ সুযোগ্য পুত্ৰদ্বয়কো আমি আমাৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই এই সুযোগতে মই মাননীয় পদ্ম হাজৰিকা মহোদয়ক আহ্বান জনাইছোঁ যে অন্ততঃ এই অসম আন্দোলনৰ লগত জড়িত যি মুষ্টিমেয় যিখিনি কিতাপ প্ৰকাশ হৈছে সেই কিতাপখিনি একেলগে উপলব্ধ হোৱাকৈ অন্ততঃ নৱপ্ৰজন্মৰ মাজত আমি যাতে প্ৰচাৰ কৰিব পাৰোঁ এই কিতাপবোৰৰ এটা সংৰক্ষণ আৰু কিতাপখন যাতে আজিৰ যুগৰ ছাত্ৰ ছাত্ৰীয়ে কিতাপবোৰ পঢ়িবলৈ পাৰে আৰু যিবোৰ বিষয়ৰ ওপৰত এতিয়াও গ্ৰন্থ ৰচিত হোৱা নাই অসম আন্দোলনৰ লগত জড়িত ঘটনা যিসকল সুযোগ্য ব্যক্তি যিসকল নিজে আন্দোলনকাৰী আছিল নিজেই সেই আন্দোলনৰ নিৰ্যাতিতা আছিল যিসকলৰ প্ৰতিভা আছে আমি সেইসকলৰ লগত যোগাযোগ কৰি এই আন্দোলনৰ অন্ততঃ অঞ্চল ভিত্তিক আমি একোখন যদি গ্ৰন্থ ৰচনা কৰিব পাৰোঁ অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আমি এটা মহৎ কৰ্ম আমি সম্পন্ন কৰা হ'ব সেই দৃষ্টিৰে মই পদ্ম হাজৰিকা মহোদয়ক আহ্বান জনাইছোঁ তেখেতে নিশ্চয় উদ্যোগ ল'ব আৰু এই ধৰণৰ গ্ৰন্থবোৰ আমি যাতে গুৱাহাটী বা অসমৰ অন্ততঃ মুখ্য অঞ্চলসমূহত আমি সহজতে লাভ কৰিব পাৰোঁ অন্ততঃ অসমৰ প্ৰতিখন মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ যাতে আমি যোগান ধৰিব পাৰোঁ তেনে এক ব্যৱস্থা যদি তেখেতে ল'ব পাৰে সেয়া অসমৰ ভৱিষ্যতৰ বাবে নৱপ্ৰজন্মৰ বাবে অসমৰ সামাজিক ৰাজনৈতিক যিটো অতীত এই অতীত যেতিয়া 50 বছৰ পিছত কোনোবাই আলোচনা বিশ্লেষণ কৰিব তেতিয়া তেওঁলোকৰ বাবে যথেষ্ট সহায়ক হ'ব গতিকে মই পুনৰ এই গ্ৰন্থখনৰ লেখকক ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ কিতাপখন পাঠকে আদৰি লওক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এই অসম আন্দোলন আৰু অন্যান্য লেখক পূৰ্ণ হাজৰিকা এই কিতাপখন উন্মোচিত হোৱা বুলি মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ ইয়াৰ পিছত আমাক আজি ইয়াত নিৰ্দিষ্ট বক্তা হিচাপে আমাক নিমন্ত্ৰণ কৰিছে
এটা নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত আমাক দুআষাৰ ক'বলৈ কোৱা হৈছে। আমি যেতিয়া প্ৰিয়াংকু হিৰাংকুৰ সৈতে আলোচনা কৰিছিলোঁ তেতিয়া আমি এটা বিষয়বস্তু দিছিলোঁ যে আদৰ্শ অভিভাৱক আৰু আদৰ্শ শিক্ষা। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া সেই বিষয়টো লৈ যেতিয়া মই বক্তৃতাটো প্ৰস্তুত কৰিলোঁ তেতিয়া মই দেখা পালোঁ যে দুটাই এটা বৃহৎ বিষয়, দুয়োটাই এটা স্বতন্ত্ৰ বিষয়, আৰু যদিও দুয়োটাৰ মাজত এটা নিবিড় অন্তৰংগ সম্বন্ধ আছে কিন্তু দুয়োটাই এটা নিৰ্দিষ্ট বিষয় আৰু বৃহৎ বিষয়। গতিকে মই দুয়োটাৰ বিষয়ে মোৰ বাবে আলোকপাত কৰাটো সম্ভৱ নহ'ব। মই অকলে আদৰ্শ অভিভাৱক আৰু মই ভৱিষ্যতে মই অহা ৩-৪ বছৰ ধৰি মই এই বিষয়টোৰ ওপৰত কিছু মই অকৃত্ৰিমভাৱে কাম কৰাৰ বাবে মই এটা সংকল্প লৈছোঁ। কেতিয়াবা ক'ৰবাত আদৰ্শ অভিভাৱক বুলি কোৱা হ'ব, কেতিয়াবা ক'ৰবাত কনচিয়াছ বাৰ্থ এই শিৰোনামেৰে আমি কিছু বক্তব্য প্ৰদান কৰিম, আৰু কেতিয়াবা দি ফিউচাৰ পেৰেণ্টছ, ভৱিষ্যতৰ অভিভাৱক, আৰু তাৰ লগতে প্ৰসংগক্ৰমে মই আদৰ্শ শিক্ষাৰ বিষয়েও দুই এটা ইংগিত আপোনালোকক প্ৰদান কৰিবলৈ প্ৰয়াস কৰিম। আমি এটা জটিল সময়ৰ মাজেৰে মানৱ সভ্যতা আগবাঢ়িছে, এটা জটিল সময়ৰ মাজেৰে। কিয় জটিল সময় বুলি কৈছোঁ? মোৰ দৃষ্টিত আমি যিটো সময়ত বাস কৰিছোঁ এই সময়টো এটা অভিশপ্ত সময়। কিয় অভিশপ্ত সময় বুলি মই কৈছোঁ? এই যুগটোত বিশেষকৈ বিগত 2 দশক জুৰি, বিগত 20-25 বছৰত মানৱ সভ্যতাই কিছু ক্ষেত্ৰত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে, কিন্তু আন এফালে একেবাৰে দৰিদ্ৰ হৈ গৈছে। কোনফালে দৰিদ্ৰ হৈ গৈছে? আমি আমাৰ নিত্য চঞ্চল মন প্ৰাণৰ দ্বাৰা এটা অতিকায় সভ্যতা সৃষ্টি কৰিছোঁ, A civilization of almost unmanageable hugeness. এই যে আমি অতিকায় এটা সভ্যতা সৃষ্টি কৰিছোঁ, সাংস্কৃতিক, মানসিক, অৰ্থনৈতিক, ৰাজনৈতিক, কিন্তু এই সভ্যতাটোক ভৱিষ্যতে কোনে চম্ভালিব? ভৱিষ্যতে চম্ভালিবৰ বাবে আমি আমাৰ মনক সমান্তৰালভাৱে, আমাৰ মনক, আমাৰ প্ৰাণক, আমাৰ শৰীৰক, আমাৰ আত্মাক সমানুপাতিকভাৱে আমি বিকশিত প্ৰস্তুত কৰি তুলিছোঁ নে তোলা নাই? আৰু এই কথাটোকেই শ্ৰী অৰবিন্দই তেওঁৰ লাইফ ডিভাইন যিখন কিতাপ, তেওঁৰ মেগনাম ওপাছ লাইফ ডিভাইনত আজিৰ পৰা 100 বছৰ পূৰ্বেই কৈছে যে বৰ্তমান মানৱ জাতিয়ে যিটো সমস্যাৰ সন্মুখীন হৈছে, দিছ ইজ নট এন ইকনমিক প্ৰব্লেম। এয়া অৰ্থনৈতিক সমস্যা নহয়, এয়া দৰিদ্ৰতাৰ সমস্যাও নহয়, এয়া ৰাজনৈতিক সমস্যাও নহয়, এয়া সাংস্কৃতিক সমস্যাও নহয়। কিহৰ সমস্যা? কৈছে দিছ ইজ এন ইভলিউচনাৰী ক্ৰাইচিছ। কৈছে বিবৰ্তনৰ সন্ধিপৰ্ব, ইভলিউচনাৰী ক্ৰাইচিছ বুলি কৈছে। ইভলিউচনাৰী ক্ৰাইচিছ বুলি কিয় কৈছে? যে আমি এটা দিশত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে মানৱতাই অভূতপূৰ্ব সফলতা, কিন্তু আমি অন্তৰৰ ক্ষেত্ৰত আমাৰ অন্তৰ শুকাই গৈছে, আমাৰ ভিতৰৰ যিটো সত্তা শুকাই গৈছে, আমি মানসিকভাৱে একেবাৰে দেউলীয়া হৈ গৈছোঁ, আমাৰ প্ৰাণ একেবাৰে শুকান হৈ গৈছে, আমাৰ আত্মাৰ সৈতে আমি সম্বন্ধ কেতিয়াবাই ত্যাগ কৰি পেলাইছোঁ। গতিকে ভৱিষ্যতে এই অতিকায় সভ্যতাটোক কোনে চম্ভালিব? মই 2টা উদাহৰণ দিছোঁ আপোনালোকৰ বাবে। হয়তো অসমৰ যিবিলাক গোটেই পৃথিৱীৰ গ্ৰাম্যাঞ্চলত হয়তো আমি তাৰ যিটো সমস্যাৰ গভীৰতা আমি ইমান উপলব্ধি নকৰোঁ, কিন্তু নগৰসমূহত বিশেষকৈ যিবোৰ জাতি ঔদ্যোগিকভাৱে আগবাঢ়ি গৈছে, ইণ্ডাষ্ট্ৰিয়েলি ডেভেলপ হৈছে, এই অঞ্চলবোৰত খুব বেদনাদায়ক মই আপোনালোকক 2-3টা কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ। কিয় মই আদৰ্শ অভিভাৱক, এই বিষয়টো মই কিয় নিৰ্বাচন কৰিছোঁ আৰু অহা 3-4 বছৰ ধৰি মই এই বিষয়টোৰ ওপৰতে কাম কৰিম। আপোনালোক আচৰিত হ'ব, আপোনালোকে হয়তো শুনা নাই, আপোনালোক সৌভাগ্যৱান। মই শুনিছোঁ ব্যক্তিগতভাৱে আজিকালি হেনো কিছু কিশোৰী যুৱতীয়ে
যুৱক যুৱতীয়ে পিতৃ মাতৃক কয়, তুমিতো মোক জন্ম দিয়া নাই, I was only a byproduct of a biological process. মই তোমাক কিয় সন্মান কৰিম? মই এটা বায়োলজিক্যাল প্ৰচেছৰ I am only byproduct. মই কিয় সন্মান কৰিম? মই আপোনালোকক প্ৰমাণ দিব নোৱাৰো, কিন্তু এনে ধৰণৰ ঘটনা আমি মানুহে আমাক কৈছে। আৰু কালি ইয়াতে উপস্থিত আছে, মোৰ ইয়াতে আপোনালোকৰ আগত ভাষণ দিছিল প্ৰাণজিতে বক্তৃতা দিছিল। প্ৰাণজিতে মোক এটা কাহিনী কৈছিল, আৰু কাহিনীটোৱে মোক ইমান ভবাই তুলিছে। অন্ততঃ মই মানুহ ইমান, এই যে আমাৰ অৰ্থনৈতিক প্ৰগতিয়ে, যান্ত্ৰিক প্ৰগতিয়ে, প্ৰযুক্তিৰ প্ৰগতিয়ে মানুহক ইমান অমানুষ কৰা বুলি মই অন্ততঃ ভবা নাছিলো। মোক প্ৰাণজিতে এটা উদাহৰণ দিলে। আমি যোৱাকালিও এখন মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত বক্তৃতা দিবলৈ গৈছিলোঁ। আহোঁতে গুৱাহাটীৰ নৱগ্ৰহৰ সেইফালেৰে আমি আহিছোঁ। মোক তেতিয়া প্ৰাণজিতে ক'লে, বোলে ছাৰ, আমাৰ গাঁৱৰ এজন অতি দৰিদ্ৰ যুৱক আছিল, আৰু সেই যুৱকজন আজি কিছু বছৰৰ পৰা নৱগ্ৰহৰ এজন সৎকাৰ কৰ্মী হিচাপে কাম কৰি আছে। আৰু সৎকাৰ কৰ্মী হিচাপে কাম কৰি 4-5 বছৰৰ ভিতৰতে গাঁৱত একেবাৰে বিল্ডিংটো গঢ়ি তুলিছে, অভূতপূৰ্বভাৱে চহকী হৈ পৰিছে। আৰু ক'লে, ছাৰ আপুনি জানেনে তেওঁলোকৰ আয়ৰ উৎসটো কেনেকে? মূল উৎসটো যে আমাৰ সৎকাৰৰ সময়ত তেওঁলোকে কিছু বস্তু পায়, সেয়া পৃথক, কিন্তু মূল উৎসটো ক'ত তেওঁলোকৰ জানেনে? কৈছে, এই যে আমি ল'ৰা ছোৱালীক মৰম কৰি পঢ়া শুনোৱা কৰি আমি আমাৰ ভাৰতৰ IITত পঢ়ুৱাওঁ, IIMত পঢ়ুৱাওঁ, তাৰপিছত আমি ল'ৰা ছোৱালীক ক'ত দান দিওঁ? আমেৰিকাত দান দিওঁ, ইংলেণ্ডক দান দিওঁ। আমি তাৰপিছত কওঁ যে আমেৰিকা, আমি পঢ়াইছোঁ, আমি কষ্ট কৰিছোঁ 25 বছৰ, এতিয়া তোমালোকক আমি আমাৰ সন্তানক দান দিছোঁ, তোমালোকৰ দেশৰ প্ৰগতিৰ বাবে তোমালোকক দান দিছোঁ। আজিকালি হেনো তেনেকুৱা বহু যুৱক বিদেশত থকা নিজৰ পিতৃ মাতৃৰ অসুখতটো নাহেই, পিতৃ মাতৃৰ খবৰ ল'বলৈতো নাহেই, আনকি মৃত্যু হোৱাৰ পিছত পিতৃ মাতৃক সৎকাৰ কৰিবলৈও হেনো নাহে। আৰু এই সৎকাৰ কৰ্মীসকলক দায়িত্ব দিয়ে, অনেক পইচা দিয়ে যে আমি যাব নোৱাৰো, তোমাক কিমান পইচা লাগে তুমি লোৱা, কিন্তু মোৰ পিতৃ মাতৃক, মোৰ পিতৃ নিধন হৈছে, মোৰ পিতৃৰ মৃত্যু হৈছে, তুমি সৎকাৰ কৰি দিবা। আমি এই সভ্যতাত বাস কৰিছোঁ, আৰু সেইবাবে মই কৈছোঁ, আজি মানুহে মংগল গ্ৰহত থকাৰ স্বপ্ন বিলাস কৰিছে। মই বিজ্ঞানীসকলক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। মংগল কিয়? মানুহে বৃহস্পতি গ্ৰহতো থাকিবৰ বাবে তেওঁলোকে ব্যৱস্থা কৰি দিয়ক, আমাৰ আপত্তি নাই, কিন্তু অন্ততঃ পৃথিৱীৰ কাৰণে বিজ্ঞানীসকলে মোক এটা কাম কৰি দিয়ক, যাতে এই যে 25-30 বছৰ জন্ম দিয়া এজন সন্তানে যাতে অন্ততঃ পিতৃক আন একো পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালন নকৰিলেও পিতৃৰ মৃত্যুৰ দিনা অন্ততঃ উপস্থিত থাকি তেওঁৰ সৎকাৰটো কৰি দিয়াৰ ব্যৱস্থা যদি বিজ্ঞানে কৰি দিব পাৰে, মই বিজ্ঞানৰ কৃতদাস হৈ থাকিম, আজীৱন কৃতদাস হৈ থাকিম। মই বৈজ্ঞানিকসকলক অভিনন্দন জনাইছোঁ। তোমালোকে ইনফৰমেশ্যন টেকনলজি, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মংগলত গৈ থাকিব বিচাৰিছা, চন্দ্ৰত গৈ থাকিব বিচাৰিছা, বৃহস্পতিত গৈ থাকিব বিচাৰিছা, মই অভিনন্দন জনাইছোঁ, মই শুভেচ্ছা জনাইছোঁ। মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, ভগৱানে তোমালোকক সমস্ত শক্তিৰে সহায় কৰক। কিন্তু অন্ততঃ পৃথিৱীৰ বাবে তোমালোকে আমাক অন্ততঃ ইমানখিনি ব্যৱস্থা কৰি দিয়া। তোমালোকৰ হাতত যদি তোমালোক ইমান শক্তিমন্ত, কিন্তু মই নাজানো যে বিজ্ঞানে আমাক এতিয়ালৈকে 3টা বস্তু দিব পৰা নাই, আৰু ভৱিষ্যতেও যে দিব পাৰিব তাৰ কোনো সম্ভাৱনা নাই। কি 3টা বস্তু? মই কোৱা নাই, এয়াও মই মহাঋষি শ্ৰী অৰবিন্দৰ কিতাপৰ পৰা কৈছোঁ। 3টা বস্তু আমাক বিজ্ঞানে দিব পৰা নাই এতিয়াও। কি 3টা বস্তু দিব পৰা নাই? এ গোল অফ লাইফ, মোৰ জীৱনৰ লক্ষ্য কি হ'ব, এই বিষয়ে বিজ্ঞানে একোৱেই ক'ব পৰা নাই, এজনো বৈজ্ঞানিকে ক'ব পৰা নাই পৃথিৱীৰ।
তেওঁলোকে ইনফৰমেশ্যন টেকনলজি ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন বহুত কৰিব পাৰিছে কিন্তু মোৰ জীৱনৰ লক্ষ্য কি হ'ব why I am existing in this earth মই কিয় জন্ম লৈছো what is my business in this world why I am living মই কি কৰিব লাগিব জীৱনত নে মই জন্ম লম বৃদ্ধি হম এদিন মোৰ মৃত্যু হ'ব আমি মৃত্যুক স্বীকাৰ নকৰো জন্ম বৃদ্ধি আৰু মৃত্যুকেই জীৱন বুলি নাভাবো আহাৰ নিদ্ৰা মৈথুনকেই জীৱন বুলি নাভাবো কেৱল মাত্ৰ চাকৰি অৰ্থ খ্যাতি আৰু ক্ষমতা এই চাৰিটাকেই জীৱন বুলি নাভাবো জীৱন বহু মহত্বৰ জীৱন বহু বৃহত্তৰ কিন্তু বিজ্ঞানে আমাক এতিয়ালৈ এটা জীৱনৰ লক্ষ্য মোৰ জীৱনৰ লক্ষ্য কি হোৱা উচিত বিজ্ঞানে আমাক দিব পৰা নাই দ্বিতীয়তে কি দিব পৰা নাই a practice of perfection এই যে মই কলো মানুহক মই কেনেকৈ পারফেক্ট কৰিব পাৰিম মানুহক মই কেনেকৈ পারফেক্ট কৰিব পাৰিম বিজ্ঞানে আমাক একো কোনো ধৰণৰ সন্ধানেই দিব পৰা নাই কেনেকৈ মই ইয়াত পদ্ম হাজৰিকা মহোদয়ে জানিব তেখেত আবৃত্তিকাৰ এজন মহান আবৃত্তিকাৰ ইয়াতে অসমত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যিখিনি কথা কৈ গৈছিল অসমৰ মানুহে অংগুষ্ঠ প্ৰদৰ্শন কৰিছে আমি ৰূপকোঁৱৰক লৈ গৌৰৱ কৰোঁ কিন্তু ৰূপকোঁৱৰে যিখিনি কথা কৈ গৈছিল সেইখিনিক আমি নুশুনো ৰূপকোঁৱৰৰ সমস্ত দৰ্শন বুজিবৰ বাবে ৰূপকোঁৱৰৰ যদি আমি একো নপঢ়ো তথাপি জানিব পৰা সুবিধা আছে আপোনালোক হয়তো আচৰিত হৈছে কেনেকৈ সম্ভৱ ৰূপকোঁৱৰৰ সৃষ্টি নপঢ়াকে ৰূপকোঁৱৰৰ দৰ্শনৰ বিষয়ে কেনেকৈ জানিব পাৰি জ্যোতিপ্ৰসাদে নিজেই সহায় কৰি থৈ গৈছে আমাক তেওঁৰ শিল্পীৰ পৃথিৱীত তেওঁ লিখি গৈছে মাত্ৰ 2 আখাৰ বাক্য তেওঁ কৈছে আৰু সেই বাক্যশাৰী কি লিখিছে এখাৰী বাক্যতে অসমীয়া বাক্যত হে আৰু মাথো দুটা শব্দ ব্যৱহাৰ কৰিছে হে আৰু মাথো কৈছে ৰূপান্তৰে হে মাথো জগত দুনিয়া কৰে ৰূপান্তৰে হে মাথো জগত দুনিয়া কৰে হে আৰু মাথো এই মোৰ গায়ত্ৰী মন্ত্ৰ ৰূপান্তৰে হে মাথো জগত দুনিয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ গায়ত্ৰী সাপোজ টু বি দি হাইয়েষ্ট মন্ত্ৰ তাৰমানে ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদৰ আৰু আন কোনো গায়ত্ৰী মন্ত্ৰই নাই কৈছে তেওঁৰ তাৰমানে সমস্ত দৰ্শনৰ মূল উপজীব্য হ'ল ৰূপান্তৰ ট্ৰেন্সফৰ্মেশ্যন কাৰ ট্ৰেন্সফৰ্মেশ্যন মানুহৰ ট্ৰেন্সফৰ্মেশ্যন অপূৰ্ণতাৰ পৰা পূৰ্ণতাৰ দিকে ফ্ৰম ইমপাৰফেকশ্যন টু পাৰফেকশ্যন আমাক বিজ্ঞানে দিব পৰা নাই আমি মানুহক কেনেকৈ পাৰফেক্ট কৰিম তাৰ কোনো সূত্ৰ বিজ্ঞানে বিগত 400 বছৰতো দিব পৰা নাই আৰু 3 নম্বৰ যেটো বস্তু বিজ্ঞানে দিব পৰা নাই আমাক জীৱন ধাৰণৰ এটা নীতি আৰু কেনেকুৱা নীতি যুক্তিসংগত নীতি কিন্তু একে সময়তে বাধ্যতামূলক ৰেচনেল ইয়েট বাইন্ডিং কাৰণ আমাক এনেকুৱা এটা আচৰণ আমাক কণ্ডাক্ট আমাক এটা বিধান দিব পাৰিব লাগিব which is rational as well as binding বাধ্যতামূলকো হ'ব লাগিব আৰু একে সময়তে যুক্তিসংগতও হ'ব লাগিব এই তিনিটাৰ ক্ষেত্ৰত কিন্তু বিজ্ঞানে আমাক কোনো সহায় কৰা নাই মানৱ জাতিক সহায় কৰা নাই তেওঁলোকে আমাক মংগল গ্ৰহত থকাৰ বাবে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছে মই অভিনন্দন জনাইছো স্বাগতম জনাইছো ভগৱানে তেওঁলোকক সফল হোৱাত সহায় কৰক কিন্তু যদি পাৰে তেওঁলোকে আমাক এই তিনিটা বস্তু দিবৰ বাবে প্ৰয়াস কৰক এ গোল অফ লাইফ এ প্ৰেক্টিছ ফৰ পাৰফেকশ্যন আৰু এ ৰেচনেল ইয়েট বাইন্ডিং কণ্ডাক্ট অফ লাইফ মই কেনেকৈ জীৱন আগবাঢ়ি যাম আৰু সেই দৃষ্টিৰে মই এইটো কিহৰ বাবে হৈছে এই যে সমস্ত এই যে ইভলিউশনাৰী ক্ৰাইচিছ যেটো মই অভিশপ্ত সময় বুলি কৈছো বহু সময়ত আমাৰ সমাজত বহুতে কয় আজিকালি অমুক প্ৰজন্ম বহুত অধঃপতিত হৈছে কিয় অধঃপতিত হৈছে তাৰ কাৰণ কি মই একেবাৰে স্পষ্টভাৱে কৈছো there has to be difference আমি এটা পাৰ্থক্য কৰিবই লাগিব পশুৰ জন্ম আৰু মানুহৰ জন্মৰ মাজত পশুৰ জন্ম আৰু মানুহৰ জন্ম একে ঘটনা হ'ব নোৱাৰে কিন্তু বিজ্ঞানে কৈছে all birth is biological process পশুৰ জন্ম এটা কেৱল মাত্ৰ বায়োলজিক্যাল প্ৰসেস হ'ব পাৰে কিন্তু মানুহৰ জন্ম cannot be only a biological process কেৱল মাত্ৰ জৈৱিক প্ৰক্ৰিয়া নহয় মই প্ৰথমটো যেটো আপোনালোকক আদৰ্শ অভিভাৱক
এই যে মই কৈছো দি ফিউচাৰ পেৰেণ্ট আমাৰ কোনখন মহাবিদ্যালয়ে ফিউচাৰ পেৰেণ্ট আমি এখন আপোনালোকে কল্পনা কৰকচোন মহাবিদ্যালয় এখনত এগৰাকী যুৱতী স্নাতক এজন স্নাতক যুৱক মহাবিদ্যালয়খন এৰাৰ ছমাহ পিছতেই তেওঁ হয়তো মোৰ দেশৰ ভৱিষ্যত নাগৰিকৰ অভিভাৱক হ'ব কিন্তু তেওঁলোকে মহাবিদ্যালয়ত পঢ়িছে ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞান নৃতত্ব গণিত ৰসায়ন পদাৰ্থ বিজ্ঞান তেওঁ অভিভাৱক কেনেকৈ হ'ব তেওঁ যে পিতৃ মাতৃ হ'ব পিতৃ মাতৃ হোৱাৰ শিক্ষাটো ক'ত পাব তেওঁ আমাৰ শিক্ষা ব্যৱস্থা মৌন আমাৰ শিক্ষা ব্যৱস্থা মৌন আমাৰ বুলি কওঁতে অসমৰ কথা মই কোৱা নাই সমগ্ৰ বিশ্বব্যাপী সমগ্ৰ পৃথিৱীব্যাপী একবিংশ শতিকাৰ মানৱ জাতিৰ শিক্ষা এই বিষয়ে মৌন আমাক কি লাগে কেৱল বিষয়ৰ উৎপত্তি লাগে লোডিং অফ ইনফৰমেশ্যন আমি যেনেকে ট্ৰাকত মাল লোড কৰো তেনেকে আধুনিক শিক্ষা মানে হ'ল লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন মই আদৰ্শ শিক্ষাৰ বিষয়ে দুই এটা কথা আপোনালোকক ইংগিত কৰিম কিন্তু এই যে ছাত্ৰ ছাত্ৰীসকল ছমাহ পিছত তেওঁলোক অভিভাৱক হ'ব কোনে শিক্ষা দিব মই বহু কেইজন মহাবিদ্যালয়ৰ অধ্যক্ষক কৈছো যে আপোনালোকে যেতিয়া বিদায় মিটিং পাতে আপোনালোকে ছাত্ৰ ছাত্ৰীক কি উপহাৰ দিব অন্ততঃ এটা দি ফিউচাৰ পেৰেণ্ট আদৰ্শ অভিভাৱক আদৰ্শ পিতৃ মাতৃ কেনেকৈ হ'ব পৰা যায় তাৰ বিষয়ে ভাৰতবৰ্ষ জ্ঞানৰ যজ্ঞভূমি অজস্ৰ জ্ঞান আছে মোৰ এজন গুৰুস্থানীয় শিক্ষক আজিৰ পৰা 10 বছৰমান আগতে এই বিষয়টো লৈ আমেৰিকাত এটা বক্তৃতা দিছিল দি কনচিয়াছ বাৰ্ড দি আইডিয়েল পেৰেণ্ট আৰু বক্তৃতাটো শুনাৰ পিছত আমেৰিকাৰ এগৰাকী 45 বছৰীয়া মহিলাই কান্দি দিছে কিয় কান্দি দিছে কৈছে মই যদি এই বক্তৃতাটো আজিৰ পৰা 25 বছৰ আগতেই যদি শুনিব পাৰিলোহেঁতেন মাই লাইফ উড হেভ বিন এ ডিফাৰেণ্ট ওৱান মই মোৰ জীৱনৰ মোৰ ৰূপেই বেলেগ হ'লহেঁতেন কাৰণ আমাক কোনেও কেনেকৈ মই কনচিয়াছ পেৰেণ্ট হ'ব লাগে আমাক সেই বিষয়ে কোনেও শিক্ষা নিদিয়ে কাৰণ বৰ্তমানৰ যুগটো হেনো কিবা বিজ্ঞানৰ যুগ আৰু সেই দৃষ্টিৰেই মই কৈছো যে পশুৰ জন্ম আৰু মানুহৰ জন্মৰ মাজত আমি পাৰ্থক্য যেতিয়া কৰিব পাৰিম তেতিয়াহে আমি এটা মানৱ সমাজ গঢ়িব পাৰিম জাতিৰ সমস্যা পিছত দেশৰ সমস্যা পিছত প্ৰথমতেতো আমি মানুহ হ'ব লাগিব বৰ্তমান সমগ্ৰ পৃথিৱীত আমি ক্ষিপ্ৰ গতিত অমানুহলৈ ৰূপান্তৰিত হৈছো তাৰ মূল কাৰণটো হৈছে আমাৰ জন্মৰ সময়তে যিটো সমস্যা এই যে ছাত্ৰ ছাত্ৰীসকলে যিটো আজিকালি মই কৈছো মাক দেউতাকক প্ৰশ্ন কৰে আই এম অনলি এ বাই প্ৰডাক্ট এতিয়া পশুৰ জন্মৰ দৰেও মানুহৰ জন্মটো সেই ধৰণৰ হৈছে নেকি তেনেহ'লে আপোনালোকে হয়তো ভাবিব পাৰে পশু এটা জীৱ মানুহ এটা জীৱ জন্মটো তেনেকেই লাগিব হ'ব কিন্তু পশুৰ জন্ম আনকনচিয়াছ বাৰ্থ পশুৱে নাজানে সেই বায়'লজিকেল প্ৰচেছটো সম্পন্ন কৰাৰ সময়ত why an animal is accomplishing that process পশুটোৱে নাজানে সেইবাবে পশুৰ বাৰ্থ আনকনচিয়াছ বাৰ্থ কাৰণ পশুৰ মাজত চেতনাই নাই কিন্তু আমাৰ মাজত চেতনা আছে আমি জন্ম দিব লাগিব চেতনভাৱে কনচিয়াছ বাৰ্থ এই কনচিয়াছ বাৰ্থৰ বাবে আমি অভিভাৱকসকলে কি জানিব লাগিব আৰু যেতিয়ালৈকে আমি কনচিয়াছলি মানুহৰ সন্তানক জন্ম দিব নোৱাৰিম তেতিয়ালৈকে আমি মানৱ সমাজক কোনো ৰসায়ন বিজ্ঞানে কোনো পদাৰ্থ বিজ্ঞানে কোনো ৰাজনীতিৰ সূত্ৰই কোনো অৰ্থনৈতিক প্ৰগতিয়ে এখন প্ৰগতিশীল মানৱ সমাজ গঢ়ি তুলিব নোৱাৰে কাৰণ শ্ৰী অৰবিন্দই এষাৰ কথা কৈ গৈছে যেনেকৈ ৰূপ কোঁৱৰে এষাৰ কথা কৈ গ'ল যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে জগতক ধুনীয়া কৰাৰ অৰ্থ কি জগতক ধুনীয়া কৰাৰ অৰ্থ মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ শ্ৰী অৰবিন্দই কৈছে এ পাৰফেক্টেড ৱৰ্ল্ড কেনট বি ক্ৰিয়েটেড বাই মেন A perfected world cannot be created by man, cannot be created by man or composed of men who are themselves imperfect. Imperfect manuhor dara ekhon perfect prithibi ami gori tulibo noaru kintu what is the practice of perfection amak bigyane dibo para nai kintu bharat borkhor gyan parampara ase moi kebol matro apnalokor dristi akorshon korar babe ahisu তেনেহলে এই যে মই কৈছো দি আইডিয়েল পেৰেণ্ট
আইডিয়েল গাৰ্জেন শিশুক যদি আপোনালোকে শিক্ষিত কৰি তুলিব বিচাৰিছে তাৰ প্ৰথম চৰ্তটো হ'ল আপুনি নিজকে শিক্ষিত কৰিব লাগিব আপুনি আকৌ এবাৰ ষ্টুডেণ্ট হ'ব লাগিব বিদ্যাৰ্থীলৈকে ৰূপান্তৰিত কৰিব লাগিব নিজক আৰু এই শিক্ষা মই ইয়াত যিখিনি 2-4টা মাত্ৰ কথা আপোনালোকৰ ওচৰত মই মোৰ হাতত এখন এই কিতাপ আছে এইখন সৰু সৰু কিতাপ আদৰ্শ পিতা মাতা অকল ইয়াৰ ভিতৰত মাত্ৰ এই সৰু কিতাপখনত যিখিনি কথা আছে এইখিনি ক'বৰ বাবে মোক 10 ঘণ্টা লাগিব ইয়াৰ এটা এটা তত্ত্ব যদি হৃদয়ংগম কৰিব পাৰোঁ এই আদৰ্শ পিতা মাতা বুলি বোধহয় ভাৰতত কোনো বিদগ্ধ সাহিত্যিকে কিতাপ লেখা নাই লেখাৰ তেওঁলোকৰ ইচ্ছাও নাই ইয়াত আছে আদৰ্শ পিতা মাতা আদৰ্শ শিক্ষক কিন্তু আমি কেৱল মাত্ৰ আইডিয়েল চাইল্ডৰ ওপৰত বহুত বক্তৃতা দিওঁ কিন্তু অকল আইডিয়েল চাইল্ডৰ ওপৰত ক'লেই নহ'ব আমাক আইডিয়েল টিচাৰো লাগিব আইডিয়েল পেৰেণ্টো লাগিব আইডিয়েল উইদাউট আইডিয়েল পেৰেণ্ট এণ্ড উইদাউট আইডিয়েল টিচাৰ উই কেনট হোপ টু ক্ৰিয়েট আইডিয়েল চাইল্ড আৰু সেইবাবে যদি আমি আমাৰ শিশুক যদি শিক্ষিত কৰি তুলিবলৈ বিচাৰো আমাৰ পিতৃ মাতৃসকলে নিজে আকৌ বিদ্যাৰ্থী হ'ব লাগিব প্ৰথম চৰ্ত আৰু বিদ্যাৰ্থী হৈ কৈছে যে মানুহৰ শিক্ষা কেতিয়া আৰম্ভ কৰিব লাগিব 5 বছৰ বয়সত নেকি নে 10 বছৰ বয়সত আমাৰ আধুনিক শিক্ষাবিদসকল চিন্তিত 5 বছৰত ল'ৰা ছোৱালী স্কুললৈ যাব নে 6 বছৰত যাব নে 6.5 বছৰত যাব নে 5 বছৰ 1 মাহত যাব ইত্যাদি বিষয়ক লৈ তেওঁলোকে ইখনৰ পিছত সিখন সেমিনাৰ ইখনৰ পিছত সিখন থেচিছ তেওঁলোকে প্ৰকাশ কৰে কিন্তু ইয়াত মই শ্ৰী মা মানে শ্ৰী অৰবিন্দৰ অধ্যাত্ম পথৰ সহযোগিনী শ্ৰী মা যাক আমি পৰমা দিব্যজননীৰ অৱতাৰ ৰূপে আদৰ কৰোঁ শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ সেই শ্ৰী মাই কোৱা কথা কম দিগন্ত বিশ্ব শৰ্মাৰ কথা মই নকওঁ দিগন্ত বিশ্ব শৰ্মাৰ কথা আদৰ্শ অভিভাৱকৰ বিষয়ে কথা কোৱাৰ ধৃষ্টতা মোৰ নাই মই কেৱল মাত্ৰ এজন বাৰ্তাবহক হিচাপে এজন মেছেঞ্জাৰ হিচাপে শ্ৰী মায়ে কোৱা 2-4টা কথা কৈছে দি এডুকেশ্যন অফ এ হিউমেন বিং শুড বিগিন এট বাৰ্থ 5 বছৰ বয়সত নহয় 6 বছৰ বয়সত নহয় জন্মৰ লগে লগে শিক্ষা আৰম্ভ লাগিব হ'ব আৰু শিক্ষা কেতিয়ালৈ চলিব মোক ইউনিভাৰ্চিটিয়ে কনভোকেশ্যনত মোৰ স্নাতকোত্তৰৰ চাৰ্টিফিকেটখন দিয়াৰ দিনাই মোৰ শিক্ষা শেষ হ'ব নোৱাৰে কেতিয়ালৈ শিক্ষা চলিব লাগিব কৈছে জীৱনব্যাপী মৃত্যুৰ আগমুহূৰ্তলৈকে I am a student মৃত্যুৰ আগমুহূৰ্তলৈকে I have to be a student আৰু মোৰ শিক্ষা কেতিয়া আৰম্ভ হ'ব লাগিব মোৰ জন্মৰ দিনাৰ পৰা এইখিনি শ্ৰী মায়ে প্ৰথমতে ক'লে তাৰ পিছত কৈছে নাই তাতো যথেষ্ট নহয় কৈছে indeed if we want this education to have its maximum result it should begin even before birth জন্মৰ আগৰ পৰাই হেনো শিশুক শিক্ষা দিব লাগিব এতিয়া বৰক কেনেকৈ আপুনি শিক্ষা দিব জন্মৰ আগৰ পৰা অকল জন্মৰ পৰা দিলেই নহ'ব জীৱনব্যাপী চলিলেও নহ'ব জন্মৰ আগৰ পৰাই শিক্ষা দিব লাগিব ভাৰতবৰ্ষত আছিল প্ৰসৱ পূৰ্ব শিক্ষা প্ৰিনেটাল এডুকেশ্যন আমি এই যুগটোক মই অভিশপ্ত যুগ বুলি কিয় কৈছোঁ এই যুগটোৱে অতীতক যিমান উপলুঙা কৰিছে মানৱ সভ্যতাৰ ইতিহাসত কোনো যুগেই অতীতক ইমান উপলুঙা কৰা নাই জ্ঞানৰ প্ৰতি জ্ঞানক ঘৃণা কৰা সময় এই যিটো অভিশপ্ত সময় এই অভিশপ্ত সময়ৰ বাহিৰে আন কোনো যুগে জ্ঞানক ইমান ঘৃণা কৰা নাছিল এই যুগটোৱে যিমান জ্ঞানক ঘৃণা কৰে এই যুগটোক কি লাগে আহাৰ নিদ্ৰা মৈথুন অন্ন বস্ত্ৰ বাসস্থান কৰ্মসংস্থান খ্যাতি অৰ্থ ক্ষমতা আৰু জীৱন মানে কি বুজে জন্ম বৃদ্ধি মৃত্যু কিন্তু ইয়াত ৰূপ কোঁৱৰে কি গাই গৈছিল ইয়াত আজি কণমানি ল'ৰা ছোৱালী এজনীয়ে এটা কবিতা জ্যোতিপ্ৰসাদৰ আবৃত্তি কৰিছে আপুনি বেলেগ জ্যোতিপ্ৰসাদৰ কথা বুজিব নালাগে এই কণমানি ছাত্ৰীজনীয়ে যিটো কবিতা আবৃত্তি কৰিছে অসমীয়া জাতিয়ে পৃথিৱীৰ মানুহে ভাৰতৰ মানুহে যদি কেৱল সেই 2 লাইন যদি হৃদয়ংগম কৰিব পাৰে ছোৱালীজনীয়ে আপোনালোকৰ আগত কৈছে আপোনালোকৰ হয়তো দৃষ্টি আকৰ্ষণ হোৱা নাই কিন্তু মোৰ একেবাৰে অন্তৰ্ভেদ কৰি যায় জ্যোতিপ্ৰসাদৰ কবিতাটো যেতিয়া ছোৱালীজনীয়ে গাইছে পোহৰ দিয়া পোহৰ দিয়া পোহৰ দিয়া আমাক আন্ধাৰৰ পৰা আলোকলৈ লৈ যোৱা এই জ্যোতিপ্ৰসাদে সমগ্ৰ জীৱনব্যাপী আলোকৰ কথা কৈ গ'ল ৰূপান্তৰৰ কথা কৈ গ'ল সুন্দৰৰ কথা কৈ গ'ল অসমৰ মানুহে অংগুষ্ট প্ৰদৰ্শন কৰি দিলে জ্যোতিপ্ৰসাদে কি গাইছিল তোৰে মোৰে আলোকৰে যাত্ৰা তাৰ অৰ্থ কি
তোৰে মোৰে আলোকৰে যাত্ৰা মানে আমাৰ সমষ্টি জীৱনত, ইন আৱাৰ কালেক্টিভ লাইফ জ্যোতিপ্ৰসাদে বিচাৰিছিল এটা জ্ঞানৰ অভিযাত্ৰা, এটা জ্ঞানৰ আন্দোলন। তাৰ পৰিৱৰ্তে আমি কিহৰ আন্দোলন কৰিলো? অৰ্থনীতিৰ আন্দোলন, ৰাজনীতিৰ আন্দোলন, সমাজনীতিৰ আন্দোলন। তাৰ নিজৰ জেগাত প্ৰয়োজন আছে, মই অস্বীকাৰ কৰা নাই, কিন্তু নট এট দি কষ্ট অফ নলেজ। ৰূপকোঁৱৰে কিন্তু কৈছিল তোৰে মোৰে আলোকৰে যাত্ৰা, অৰ্থাৎ আমাৰ সমষ্টি জীৱনত, নট অনলি ইন আৱাৰ ইণ্ডিভিজুৱেল লাইফ বাট ইন আৱাৰ কালেক্টিভ লাইফ, কৈছিল তোৰে মোৰে আলোকৰে যাত্ৰা। আমি পালো জীৱনৰ অৰ্থ অভিনৱ। পালো জানো জীৱনৰ অৰ্থ অভিনৱ? অসমৰ মানুহে ক'ব ৰূপকোঁৱৰে গাইছিল সেয়া ৰূপকোঁৱৰৰ কথা, আমাক আহাৰ নিদ্ৰা মৈথুন লাগিব, আমাক জীৱনৰ অৰ্থ অভিনৱ নালাগে। আমি ৰাজনীতি কৰিম, সমাজনীতি কৰিম, অৰ্থনীতি কৰিম, আমি জাতিৰ স্বাভিমান গঢ়ি তুলিম। আমাক পাৰফেক্টেড মানুহ নালাগে, আমাক স্বাভিমানী মানুহ লাগে। আমাক মানুহ নালাগে, আমাক জাতি লাগে, ৰাজনীতি লাগে, অৰ্থনীতি লাগে, আমাক প্ৰযুক্তি লাগে, ইনফৰমেশ্যন টেকনলজি লাগে, আৰ্টিফিচিয়েল টেকনলজি লাগে। কিন্তু মোৰ ভিতৰত কি শক্তি আছে সেই শক্তি মই বিকশিত নকৰো, আমাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স লাগে। আৰু সেইবাবে মই কৈছো, এই যে কণমানি ছোৱালীজনী কৈছে যে আমাক আন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা। দৰাচলতে মই যে কৈছো জন্ম, বৃদ্ধি আৰু মৃত্যু মানুহৰ জীৱনৰ লক্ষ্য নহয়। এই যে ৰূপকোঁৱৰৰ এইখিনি কথা আচলতে উপনিষদৰ এটা শ্লোকৰ সাৰ্থক ভাষান্তৰ। কোনটো শ্লোকৰ? আমি প্ৰত্যেকে শুনিছো, অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। ৰূপকোঁৱৰে সাৱলীলভাৱে তাক অসমীয়ালৈ ভাষান্তৰ কৰিছিল, তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। এই জীৱনৰ অৰ্থ অভিনৱ কি? জাৰ্নি ফ্ৰম মৰ্টেলিটি টু ইমৰ্টেলিটি, অসতো মা সদ্গময়, জাৰ্নি ফ্ৰম আনৰিয়েল টু ৰিয়েল, আৰু জাৰ্নি ফ্ৰম ডাৰ্কনেছ টু লাইট। জ্যোতিপ্ৰসাদৰ সমস্ত সৃষ্টি এইকেইটাই কথা পাব, আলোক, ৰূপান্তৰ, সুন্দৰৰ সাধনা, এইবোৰেই পাব। কিন্তু আমি সেইবোৰৰ প্ৰতি, অসমৰ মানুহ সেইবোৰৰ প্ৰতি কোনো সচেতনেই নহয়। গতিকে প্ৰথমটো হ'ল, যদি আমি শিশুক শিক্ষিত কৰিবলৈ বিচাৰিছো, আমাৰ অভিভাৱক আমি যদি আদৰ্শ শিক্ষক হ'বলৈ, আদৰ্শ অভিভাৱক হ'বলৈ বিচাৰিছো, প্ৰথমতে আমি নিজে বিদ্যাৰ্থীলৈকে নিজক ৰূপান্তৰিত কৰিব লাগিব। আৰু নিজক ৰূপান্তৰিত কৰি কিয় ৰূপান্তৰিত কৰিব লাগিব? কৈছে দুটা প্ৰক্ৰিয়াৰ মাজেৰে অভিভাৱকসকলে, পিতৃ মাতৃসকলে নিজক শিক্ষিত কৰিব লাগিব। দুটা প্ৰক্ৰিয়া। সেই প্ৰক্ৰিয়াটো কি? কৈছে ইন দিছ কেছ ইট ইজ দি মাদাৰ হাৰছেল্ফ who proceeds with this education by means of a twofold action. এটা দুইদফীয়া কাম। সেই দুইদফীয়া কাম কি? ফাৰ্ষ্ট upon herself for her own improvement, for her own improvement, for her own improvement, আৰু secondly upon the child whom she is forming physically. এটা নিজৰ গৰ্ভস্থ সন্তানৰ প্ৰতি দায়িত্ব পালন কৰিব লাগিব, আৰু এটা নিজৰ প্ৰতি দায়িত্ব পালন কৰিব লাগিব। নিজৰ প্ৰতি মই সেই বিষয়ে বিতং কথা ক'বলৈ নাযাওঁ, কেৱল মাত্ৰ মই কথাটোহে আপোনালোকৰ ওচৰত, মই ভৱিষ্যতে যেতিয়া তাৰ নিৰ্দিষ্ট বিষয়বস্তু লৈ আগবাঢ়িম তেতিয়া সেয়া পৃথক কথা। কিন্তু আজি কেৱল মাত্ৰ মই আপোনালোকৰ আগত এই বিষয়বস্তুটোৱে আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ আহিছো, আপোনালোকক ভবাই তুলিব আহিছো। আই ৱান্ট টু প্ৰভোক ইয়ৰ থট, আপোনালোকৰ চিন্তা উদ্ৰেক কৰিব বিচাৰিছো। কৈছে কিয়? কৈছে ফৰ ইট ইজ চাৰ্টেইন। কিয় মাতৃগৰাকীয়ে নিজৰ ইম্প্ৰুভমেণ্টৰ কাৰণে কাম কৰিব লাগিব? তাৰোতো এটা যুক্তি থাকিব লাগিব। তাৰ কাৰণ কৈছে কি? ফৰ ইট ইজ চাৰ্টেইন দ্যাট দি নেচাৰ অফ দি চাইল্ড টু বি বৰ্ন ডিপেণ্ডছ ভেৰি মাছ upon the mother who forms it. You may not agree, you may throw it away. কিন্তু ভাৰতবৰ্ষই কৈছে এই কথা, কৈছে মাকৰ ওপৰত আটাইতকৈ বেছি নিৰ্ভৰ কৰে বুলি কৈছে। এয়া সঁচা মিছা আপোনালোকে গ্ৰহণ কৰিব নে নকৰিব, ইট ইজ আপ টু ইয়ৰ উইজডম। তাৰপিছত কৈছে অকল মাকৰ ওপৰত, কি মাকৰ ওপৰত নিৰ্ভৰ কৰিব তাৰোতো এটা স্পষ্ট ধাৰণা থাকিব লাগিব। অপন হাৰ এস্পিৰেশ্যন এণ্ড উইল, মাতৃগৰাকীৰ সংকল্প কি, মাতৃগৰাকীৰ অভিপ্সা কি। এস্পিৰেশ্যন মানে হ'ল হায়াৰ এণ্ড পিউৰাৰ উইল। মাতৃগৰাকীৰ সংকল্প কি ধৰণৰ, কিমান উচ্চ স্তৰৰ, অভিপ্সা অৰ্থাৎ এস্পিৰেশ্যন কিমান উচ্চ স্তৰৰ। তাৰপিছত এজ ৱেল এজ অপন দি মেটেৰিয়েল চাৰাউণ্ডিংছ ইন হুইচ শ্বি লিভছ, মেটেৰিয়েল চাৰাউণ্ডিংছ ইন হুইচ শ্বি লিভছ, অৰ্থাৎ
জড়বাদী পৰিস্থিতিৰ অৰ্থাৎ কি বাহ্য পৰিস্থিতিৰ মাজত মাতৃগৰাকীয়ে বাস কৰিছে। মই এতিয়া এটা আপোনালোকক কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছোঁ, মই ব্যাখ্যা নকৰোঁ। আমাৰ আধুনিক যুগৰ নাৰীসকলে ৰামক খুব নিন্দা কৰে। কিয় ৰামক নিন্দা কৰে? ৰামে হেনো সীতাক গৰ্ভৱতী অৱস্থাত বাল্মীকিৰ আশ্ৰমত থৈ আহিছিল। ৰামে আটাইতকৈ বুদ্ধিমানৰ কাম কৰিছিল, কাৰণ ৰামে জানে যে তেওঁৰ ৰাজসভাত গৈ তেওঁৰ ভৱিষ্যতৰ সন্তান যদি বাল্মীকিৰ আশ্ৰমত থাকে বেছি উপযুক্ত হ'ব। ৰাম ৱাজ মোৰ ইণ্টেলিজেণ্ট। কিন্তু আধুনিক যুগৰ নাৰীয়ে হয়তো ইমান গভীৰভাৱে কথা দৃষ্টিপাত কৰিব নোৱাৰিব। যদি লৱকুশ যদি বাল্মীকিৰ আশ্ৰমত জন্ম নহলহেঁতেন হয়তো লৱকুশ হ'ব নোৱাৰিলেহেঁতেন। ৰাম ৱাজ এৱে। ৰামে দেশৰ জনসাধাৰণৰ তেতিয়া যিটো চেতনাৰ অৱস্থা ৰামে ভালদৰে জানিছিল, বুজি পাইছিল, আৰু ৰামে সেইবাবে কোনোদিন দ্বিতীয় বিবাহ কৰা নাছিল। কিজানি অতীতৰ ৰজাবিলাকৰ ভিতৰত ৰামেই একমাত্ৰ ৰজা যিজনে দ্বিতীয় বিবাহ কৰা নাছিল। ইচ্ছা কৰা হলে দ্বিতীয়, তৃতীয়, চতুৰ্থ 10 গৰাকীকো বিয়া কৰাব পাৰিলেহেঁতেন। তেওঁ নিজৰ পিতৃয়ে 3 গৰাকীক বিয়া কৰাইছিল। এই যে ইয়াত যিটো শ্ৰী মায়ে গলে এজ ৱেল এজ অপন দি মেটেৰিয়েল সাৰাউণ্ডিংছ ইন হুইচ শ্বি লিভছ, আপোনালোকে যুক্তিৰে বিবেচনা কৰি যদি এইবোৰ অযুক্তিকৰ যেন লাগে ইউ মে থ্ৰ ইট এৱে। আপোনালোকে নিজৰ প্ৰজ্ঞাই যদি কয় যে নহয় এইবোৰ কথাৰ কোনো প্ৰয়োজন নাই, আমাক কি লাগিব? ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত শাস্ত্ৰ, আমি মংগল গ্ৰহত থাকিব লাগে, এয়া আমাৰ লক্ষ্য। পৃথিৱীৰ মানুহ অমানুষ হৈছে, কি হল তাতে? অমানুষ হল যদি হল, মানৱ সভ্যতা ধ্বংস হল যদি হল, আমি কেৱল জন্মৰ পৰা মৃত্যুলৈকে গতি কৰিব পাৰিলে ইট ইজ সাফিচিয়েন্ট ফৰ আছ। যদি তেনেকে কোনোবাই যদি ভাবে আই ডোন্ট হেভ এনি অবজেকশন, বাট আই উইল নট এগ্ৰি টু দিছ নজন। মই নিজে সন্মত নহওঁ। মই নিজে মোৰ নিজৰ অন্তৰাত্মাৰ যিটো আহ্বান, সেই আহ্বান মতেই কাম কৰি যাম জীৱন ব্যাপী। তাৰপিছত কৈছে টু সি দেট হাৰ থটছ আৰ অলৱেজ বিউটিফুল এণ্ড পিয়ৰ। অৰ্থাৎ সেই প্ৰসৱকালীন সময়ত মাতৃগৰাকীৰ চিন্তা হ'ব লাগিব বিউটিফুল, সুন্দৰ হ'ব লাগিব, পিয়ৰ হ'ব লাগিব বুলি কৈছে। হাৰ ফিলিংছ অলৱেজ নবল এণ্ড ফাইন। কৈছে হাৰ মেটেৰিয়েল সাৰাউণ্ডিংছ এজ হাৰমনিয়াছ এজ পচিবল। এক সৌষম্য থাকিব লাগিব তেওঁৰ যিটো বাহ্য পৰিস্থিতি। তাৰপিছত কৈছে এণ্ড ফুল অফ এ গ্ৰেট চিম্প্লিচিটি, এটা সৰলতাও থাকিব লাগিব বুলি কৈছে। এণ্ড দিছ ইজ দি পাৰ্ট অফ এডুকেশ্যন হুইচ শুড এপ্লাই টু দি মাদাৰ হাৰছেল্ফ। আৰু এইখিনি শিক্ষা, এই যে আমি ক'লো যে 2 দফীয়া যিটো শিক্ষা, এটা হ'ল মাতৃয়ে নিজৰ ক্ষেত্ৰত আৰু এটা হ'ল নিজৰ শিশুৰ ক্ষেত্ৰত। আৰু তাৰপিছত কৈছে মাতৃগৰাকীৰ এটা কনচিয়াছ আৰু ডেফিনিট উইল থাকিব লাগিব, কনচিয়াছ আৰু ডেফিনিট উইল থাকিব লাগিব। কৈছে এণ্ড ইফ শ্বি হেজ ইন এডিশ্যন এ কনচিয়াছ এণ্ড ডেফিনিট উইল টু ফৰ্ম দি চাইল্ড, পশুৰ দৰে আনকনচিয়াছ হলে নহব। দি মাদাৰ has to have a conscious and definite will that I am going to give birth a human child. Eta conscious birth hobo lagibo. Because and if she has in addition a conscious and definite will to form the child according to the highest ideal she can conceive. Hei matrigorakir jitu khomusso adorkho, সেই সমুচ্চ আদৰ্শ অনুসৰি তেওঁৰ যি সংকল্প আৰু যিটো তেওঁৰ কনচিয়াছ আৰু ডেফিনিট উইল, সেই অনুসৰি তেওঁ সন্তানটোক জন্ম দিব লাগিব। so that the child can come into the world with his utmost potentialities. কৈছে যদি আমি এই ধৰণে কৰিব পাৰো, কৈছে how many difficult efforts and useless complications would be avoided in this way. যদি আমি এই ধৰণে যদি কেৱল এই শিক্ষাই যথেষ্ট নহয়, পিতৃৰ বাবেও আছে, মাতৃৰ বাবেও আছে। মই কেৱল মাত্ৰ আপোনালোকক আভাস দিবলৈ যত্ন কৰিছোঁ যে আইডিয়েল পেৰেণ্ট মানে আমি পেৰেণ্টসকলক নতুনকৈ শিক্ষাৰ্থী হোৱাৰ কথা কৈছোঁ। তাৰপিছত মই আৰু 2-3টা কথাৰ প্ৰতি আপোনালোকক আকৰ্ষণ কৰিছোঁ। এই যে মাতৃসকলক মাতা বুলি কয়, কিয় মাতা বুলি কয়? পৃথিৱীক মাতা বুলি কৈছে, পৃথিৱীক জননী বুলি কৈছে, পৃথিৱীক দেউতা বুলি কোৱা নাই, পিতৃ বুলি কোৱা নাই। কিয়? আমি যে মাতাক, আমাৰ মাতৃসকলক মাতা বুলি কৈছোঁ, এই মাতা শব্দৰ অৰ্থ কি? আপোনালোকে এই যে কনচিয়াছ বাৰ্থৰ কথা কৈছোঁ, আমাৰ ভাৰতবৰ্ষই কৈছে, পৃথিৱীৰ আন দেশে কোৱা নাই। আমি কি বুলি কৈছোঁ? পুৰুষোত্তম অনন্ত বুলি কৈছোঁ।
ভগৱান অনন্ত বুলি কৈছো, ব্ৰহ্মণ অনন্ত বুলি কৈছো। আমি পৃথিৱীকো মাতৃ বুলি কৈছো, আৰু মানুহৰ সন্তান জন্ম দিয়া আমি মহিলাগৰাকীকো মাতৃ বুলি কৈছো। দুটাৰ মাজত কিবা এটা চিমিলাৰিটি থাকিব লাগিব। এই মাতা বুলি কিয় কৈছো? মাতা শব্দটোৰ অৰ্থ কি? আপোনালোকে আজি গৈ হেমকোষ অভিধানত চাব কিয় মাতা বুলি কৈছো। গীতাত দুটা ধাৰণা আছে সন্তান জন্মৰ। মই দুটা ধাৰণা কেৱল আপোনালোকৰ আগত আভাস দিছো। গীতাত নহয়, বেদত কৈছে, এটাত কৈছে সুপ্ৰজা, মই দেশৰ বাবে এজন ভাল নাগৰিকৰ জন্ম দিব লাগিব, সুপ্ৰজা। আৰু তাৰ পৰৱৰ্তী সময়ত কৈছে, মই এজন দিব্য শিশুক জন্ম দিব লাগিব, দিব্য শিশুক জন্ম দিব লাগিব। দুটা কাম, এটা তলৰ পৰ্যায়ৰ, এটা ওপৰৰ পৰ্যায়ৰ। এতিয়া আমি গীতাত কি বুলি কৈছে? মানুহ কোন বুলি কৈছে? মানুহ কৈছে মম এব অংশ সনাতন। শ্ৰীকৃষ্ণই কৈছে মানুহ কোন? শ্ৰীকৃষ্ণই কৈছে মানুহ ভগৱানৰ সনাতন অংশ, অৰ্থাৎ ব্ৰহ্মণৰ অংশ। এতিয়া মানুহৰ জন্ম ক'ত হৈছে? মাতৃৰ গৰ্ভত জন্ম হৈছে। ভগৱান কি? অনন্ত। এই অনন্ত অৰ্থাৎ মাতৃগৰাকীয়ে ভগৱানক জন্ম দিবলৈ প্ৰয়াস কৰিছে। কাৰণ ভগৱান মানুহ কোন বুলি গীতাই কৈছে কৃষ্ণই, মম এব অংশ সনাতন। আৰু সেই অংশ সনাতনে মানুহ আকৃতি ক'ত পাইছে? মাতৃৰ গৰ্ভত পাইছে, মাতৃৰ গৰ্ভত পাইছে। আৰু অনন্ত কি? আমি অনন্ত বুলি কৈছো, অপৰিমেয় বুলি কৈছো, যাক মিজাৰ কৰিব নোৱাৰি, যাক জুখিব নোৱাৰি। কিয় জুখিব নোৱাৰি? তাৰ কোনো সীমা নাই, ব্ৰহ্মণৰ কোনো সীমা নাই, অসীম বুলি কৈছো। কিন্তু সেই ব্ৰহ্মণেই যেতিয়া মাতৃৰ গৰ্ভত আহি মানৱ শিশুৰূপে জন্মগ্ৰহণ কৰে, তেওঁ নিজক সীমাৰ মাজত আবদ্ধ কৰে। যেতিয়া তেওঁ শিশু হ'ল, অৰ্থাৎ তেওঁ অসীমৰ পৰা সীমাৰ মাজত নিজকে বন্ধন কৰিলে। আৰু সীমাৰ মাজত বন্ধন কৰাৰ লগে লগে আমি জুখিব পৰা হলো, পৰিমাপ কৰিব পৰা হলো। এই জগত কি? গীতাই কৈছে ভগৱানৰ অভিব্যক্তি। ভগৱান কি? অনন্ত। কিন্তু পৃথিৱীক কিন্তু আমি জুখিব পাৰো, পৃথিৱীৰ মাটিকালি জুখিব পাৰো। পৃথিৱী সীমাবদ্ধ। এই সীমাবদ্ধ কোনে কৰিছে? ধৰিত্ৰী জননীৰ গৰ্ভত পৃথিৱী সীমাবদ্ধ হৈছে। পৃথিৱী সীমাবদ্ধ মানে কোন? ব্ৰহ্মণ সীমাবদ্ধ হৈছে। মাতৃৰ গৰ্ভতো ব্ৰহ্মণ সীমাবদ্ধ হৈছে। আৰু এই যে জগতেই ব্ৰহ্মণ, সেই জগত বসুন্ধৰাৰ গৰ্ভত আহি সীমাবদ্ধ হৈছে। আৰু সীমাবদ্ধ হোৱাৰ কাৰণে কি হৈছে? নাও ইট হেজ বিকাম মিজাৰেবল। তাক আমি এতিয়া জুখিব পাৰো, কিন্তু ব্ৰহ্মণক জুখিব নোৱাৰো। মাতা শব্দৰ এটা অৰ্থ হ'ল পৰিমাপ কৰা, মাপ কৰিব পৰা, জুখিব পৰা। সেইবাবে আমি জননীক মাতা বুলি কওঁ। মাতাই আমাক সেই ভগৱানক সীমাবদ্ধ কৰি জুখিব পৰা কৰি দিছে। আমি ভগৱানক জন্ম দিবলৈ আমাক দায়িত্ব ন্যস্ত কৰিছে। গতিকে আমি কি ধৰণে জন্ম দিব লাগিব? আগত আপোনালোকে মনত কৰক, আমাৰ মাতৃসকলে আমাৰ ভাৰত, সেইকাৰণে মই কৈছো গাঁও অঞ্চলত এতিয়াও এইবোৰ সংস্কৃতি প্ৰবহমান। গাঁও অঞ্চলত সন্তান জন্মৰ আগতে পিতৃ মাতৃয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনাৰ ফল আছিল সন্তান জন্ম। সেই প্ৰাৰ্থনাত আমি কি কৰো? ভগৱানক, হে ভগৱান, তুমি মোৰ গৰ্ভত আহি জন্মগ্ৰহণ কৰা, তুমি অসীম অনন্ত, মোৰ গৰ্ভত আহি তুমি সীমাবদ্ধ হোৱা, যাতে তোমাক জুখিব পাৰো। সেইবাবে মই মাতা শব্দৰ অৰ্থ হ'ল জুখিব পাৰা। প্ৰাৰ্থনা কৰিছিল। বিবেকানন্দক পাবৰ বাবে বিবেকানন্দৰ মাতৃয়ে বহু বছৰ তপস্যা কৰিছিল। তেনে অৱস্থাত আপুনি ভাবকচোন, তপস্যাৰ পৰিণতি স্বৰূপে, প্ৰাৰ্থনাৰ পৰিণতি স্বৰূপে আপুনি যিটো সন্তানক জন্ম দিব, সেয়া আপোনাৰ কনচিয়াছ বাৰ্থ। আৰু যদি মেয়াৰ এ প্ৰডাক্ট অফ বায়োলজিকেল প্ৰচেছ হয়, যদি আনকনচিয়াছ বাৰ্থ হয়, তেনেহ'লে তাৰ কি ভীষণ পৰিণাম হ'ব পাৰে। মই কেৱল মাত্ৰ সেই বিষয়ে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছো। মই ইয়াতকৈ আৰু বেছি কথা ক'বলৈ বিচৰা নাই। এই যে আদৰ্শ অভিভাৱক বুলি ক'বলৈ যাওঁতে শিশুতকৈ পিতৃ মাতৃয়ে নিজক ছাত্ৰলৈকে ৰূপান্তৰিত কৰিব পাৰিব লাগিব, আৰু ৰূপান্তৰেহে জগত ধুনীয়া কৰিব।
এতিয়া মই আদৰ্শ শিক্ষাৰ বিষয়ে দুই তিনিটা কথা ক'ব বিচাৰিছোঁ। শ্ৰী অৰবিন্দই তেওঁৰ এখন কিতাপ আছে, ব্ৰেইন অফ ইণ্ডিয়া নামৰ এখন কিতাপ আছে। সেই ব্ৰেইন অফ ইণ্ডিয়া নামৰ কিতাপখনত তেওঁ একেবাৰে কৈছে যে আমাৰ বিশ্ববিদ্যালয়সমূহত যিটো শিক্ষা দিয়া হয়, যিটো শিক্ষা দিয়া হয়, সেই শিক্ষাৰ বিষয়ে দুই তিনিটা শাৰীতেই সাংঘাতিক কথা কৈছে। কি কৈছে জানেনে? কৈছে the system prevailing in our universities is one which ignores the psychology of man. আমাৰ বিশ্ববিদ্যালয়ে যেতিয়া আমাক শিক্ষা দিছে, বিশ্ববিদ্যালয় is not aware of my psychology. Who am I? মোৰ খং কিয় উঠে, মই মানুহক কিয় হত্যা কৰাৰ প্ৰৱণতা জাগি উঠে, মই কিয় লোভী হওঁ, মই কিয় দুৰ্নীতিপৰায়ণ হওঁ, মোৰ মনস্তত্বৰ বিষয়ে বিশ্ববিদ্যালয়ে নাজানে। মোৰ মনস্তত্বৰ বিষয়ে নাজানাকেই, মানুহৰ মনস্তত্বৰ বিষয়ে নাজানাই কৈয়ে এটা শিক্ষা পদ্ধতি গঢ়ি উঠিছে। আচ্ছা, দুই নম্বৰ কি কৰিছে? কৈছে লোডছ দি মাইণ্ড লেবৰিয়াছলি। আমি ট্ৰাকক যেনেকে লোড কৰোঁ বস্তু দি, এখন ট্ৰাকত লোড কৰিলে কি হয়, ট্ৰাকখনে কষ্ট পায় নে নাপায়? সেইবাবে দেশত আইন আছে মটৰ ভেহিকল এক্টত, যে এখন 6 চকাৰ গাড়ীয়ে 10 টনতকৈ যদি বেছি লোড কৰে চৰকাৰে ফাইন কৰে, পৰিবহণ বিভাগে ফাইন কৰে, তেওঁৰ পৰা জৰিমনা লয়। কিয়? লোডিং প্ৰচেছটোৱে কি কৰে? গাড়ীখনক ধ্বংস কৰে, ৰাস্তাত ধ্বংস কৰে, দুৰ্ঘটনাৰ সম্ভাৱনা আছে। আমি শিক্ষা ব্যৱস্থাটো এই অভাৰলোডিং ব্যৱস্থা কৰি আছো, আমি গাড়ীৰ অভাৰলোডিং বন্ধ কৰিবলৈ যত্ন কৰিছো, কিন্তু শিক্ষা ব্যৱস্থাত যিটো অভাৰলোডিং, শিক্ষা ব্যৱস্থাত কি কৰিছো? কৈছে লোডছ দি মাইণ্ড লেবৰিয়াছলি উইথ নিউমাৰাছ লিটিল পেকেট অফ ইনফৰমেশ্যন। আমি ৰাজনীতি বিজ্ঞানৰ তথ্যৰ যোগান ধৰিছো, অৰ্থনীতিৰ তথ্যৰ যোগান ধৰিছো। এই তথ্যৰ যোগান ধৰাটোকে বিষয়ভিত্তিকেই আমি শিক্ষা বুলি সগৌৰৱেৰে ঘোষণা কৰিছো বিশ্বব্যাপী মানৱ জাতিয়ে। কিন্তু শ্ৰী অৰবিন্দই কৈছে যে এই যে লোডিং প্ৰচেছটোৰ দ্বাৰা কি হৈছে, এই লোডিং প্ৰচেছটোৰ দ্বাৰা আমাৰ ক্ষতি কি হৈছে? কৈছে এণ্ড বাই দি মেথডছ ইউজড ইন দিছ লোডিং প্ৰচেছ ডেমেজেছ অৰ এট্ৰোফাইজ। ডেমেজেছ মানে কি কৰিছে আমি বুজি পাইছো, ক্ষতি কৰিছে। আৰু এটা শব্দ ব্যৱহাৰ কৰিছে এট্ৰোফাইজ, এট্ৰফি মানে কি জানেনে? বিবৰ্তনৰ বাবে আমাৰ মানৱ যিবিলাক বৃত্তি, সেই বৃত্তিবিলাকক অনুপযুক্ত কৰি তুলিছে। অৰ্থাৎ আমাৰ কল্পনা বৃত্তি, আমাৰ একাগ্ৰতা, আমাৰ কল্পনা, আমাৰ একাগ্ৰতা, আমাৰ সংকল্প, আমাৰ অভিপ্সা, আমাৰ ভিতৰৰ যিটো উইল পাৱাৰ, এইবোৰক বিবৰ্তনৰ বাবে অনুপযুক্ত কৰি তুলিছে। কিহৰ দ্বাৰা? লোডিং প্ৰচেছ অফ ইনফৰমেশ্যন। যেনেকে ট্ৰাকখনত লোডিং কৰাৰ ফলত ট্ৰাকখন নষ্ট হয়, ৰাস্তা নষ্ট হয়, ঠিক যি ধৰণে দুৰ্ঘটনাৰ সম্ভাৱনা আছে। আৰু কৈছে কোনবোৰ বস্তু ডেমেজ কৰে বুলি কৈছে? ডেমেজেছ অৰ এট্ৰোফাইজ দি ফেকাল্টিজ এণ্ড ইনষ্ট্ৰুমেণ্ট। আমাৰ যিবোৰ বৃত্তি, কোনবোৰ বৃত্তি? যিবোৰ বৃত্তিৰ দ্বাৰা কৈছে বাই হুইচ মেন এচিমিলেটছ, ক্ৰিয়েটছ এণ্ড গ্ৰ'জ ইন ইণ্টেলেক্ট, মেনহুড এণ্ড এনাৰ্জি। যিবোৰ বৃত্তিৰ দ্বাৰা আমি নিজৰ আত্মশক্তি বৃদ্ধি কৰোঁ, যিবোৰ শক্তিৰ দ্বাৰা আমাৰ বুদ্ধিক বিকশিত কৰোঁ, এই যিবোৰ বৃত্তি আৰু ইনষ্ট্ৰুমেণ্ট, এই লোডিং প্ৰচেছটোৱে সেই সকলোবোৰ নট অনলি ডেমেজেছ, ইট এট্ৰোফাইজ মানে বিবৰ্তনৰ অনুপযুক্তি কৰি তুলিছে। তেনেহ'লে আপুনি মোক ক'ব, তেনেহ'লে শিক্ষা মানে কি? শ্ৰী অৰবিন্দ কৈছে বিল্ডিং অফ দি পাৱাৰ্ছ অফ মাইণ্ড এণ্ড স্পিৰিট। মনৰ শক্তিক বিকশিত কৰিব লাগিব, কল্পনাৰ বৃত্তিক বিকশিত কৰিব লাগিব, ইণ্টেলেকচুৱেলিটি বৃদ্ধি কৰিব লাগিব, একাগ্ৰতাৰ শক্তি বৃদ্ধি কৰিব লাগিব। বিবেকানন্দই কৈছিল যে মোক যদি আকৌ মহাবিদ্যালয়লৈ পঠিওৱা হয়, মই এইবাৰ কোনো বিষয় নিশিকিম। কি শিকিম? কৈছে আই উইল লাৰ্ণ অনলি ওৱান থিং। And what is that thing? I will learn only how to concentrate. And তাৰ পিছত with the power of concentration, I will learn each and every subject of the world. মোক মাছ দিব নালাগে, তুমি মাছ ধৰাৰ কৌশলটো শিকাই দিয়া। তুমি মোক বিষয়ৰ তথ্য দিব নালাগে, মোৰ ইণ্টেলেকচুৱেলিটি বিকশিত কৰি দিয়া, মোৰ ৰসবোধ বিকশিত কৰি দিয়া, মোৰ কল্পনা বৃত্তিটো বিকশিত কৰি দিয়া। আচল শিক্ষা হ'ল সেয়া। কিন্তু আধুনিক শিক্ষা ব্যৱস্থাই আমাৰ বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰিছে। বিদ্যাৰ্থীসকলক
কেৱল মাত্ৰ 24 বছৰৰ পিছত কি কৰে, এখন কাগজৰ টুকুৰা দি পঠিয়াই দিয়ে। বিৰাট ডাঙৰ এটা অনুষ্ঠানটোক আলংকাৰিক নাম দিছে কি, কনভোকেশ্যন, সমাৱৰ্তন। তাত আমাক কি দিয়ে, এখন কাগজৰ টুকুৰা দি পঠায়। সেই কাগজৰ টুকুৰাৰে মই কি কৰিব লাগিব, মই এতিয়া চাকৰিৰ বাবে আই হেভ টু বি এ জব চিকাৰ, আই হেভ টু বি এ জব বেগাৰ, মই চাকৰি ভিক্ষা খুজিব লাগিব। হোৱাই, কাৰণ মোৰ কোনো গুণ বিকশিত কৰি দিয়া নাই শিক্ষা ব্যৱস্থাই, মোৰ ভিতৰত থকা শক্তিক বিকশিত কৰি দিয়া নাই, মোক কেৱল মাত্ৰ তথ্যৰ যোগান ধৰিছে। আৰু সেইবাবে মোক যদি মন্ত্ৰী বিধায়কে চাকৰি নিদিয়ে মই আত্মহত্যা কৰিম। কিন্তু মই অসমত আপোনালোকক শিক্ষা ব্যৱস্থাৰ কেৱল মাত্ৰ 3টা উদাহৰণ দিছো। এইখন অসমতে, মই কোনো হাৰ্ভাৰ্ড, কেম্ব্ৰিজ, আমেৰিকাৰ কথা নকওঁ, এইখন অসমতেই এজন ব্যক্তি, আপোনালোক প্ৰত্যেকে ব্যক্তিজনৰ নাম শুনিছে, তেওঁ বিশ্ববিদ্যালয় দেখা পোৱা নাই, তেওঁ মহাবিদ্যালয়ো দেখা পোৱা নাই, স্কুললৈ গৈছে নে যোৱা নাই সেয়া মই নাজানো, কিন্তু তেওঁক আজি ভাৰতৰ নহয় পৃথিৱীৰ, ভাৰতৰ বাহিৰৰ বিশ্ববিদ্যালয়ো বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰে। তেওঁৰ হাতত সেই 24 বছৰ বয়সত কনভোকেশ্যনত দিয়া কাগজৰ টুকুৰাখিলা নাই, তথাপি তেওঁ বিশ্ববিদ্যালয়ে বক্তৃতা দিবলৈ মাতে। কিয়? কাৰণ তেওঁ এখন মৰুভূমিক অৰণ্যলৈ ৰূপান্তৰিত কৰিছে, এখন মৰুভূমিক অৰণ্যলৈ ৰূপান্তৰিত কৰিছে। হি ইজ নট এ জব বেগাৰ, তেওঁ চাকৰিৰ ভিক্ষাৰী নহয়, হি ইজ এ জব ক্ৰিয়েটৰ, হি ইজ এ জব ক্ৰিয়েটৰ। তেওঁ ভিতৰৰ গুণৰাশিক বিকশিত কৰিছে। তেওঁৰ হাতত ৰাজনীতি বিজ্ঞানৰ তথ্য নাই, তেওঁ ভিতৰৰ গুণৰাশিক বিকশিত কৰিছে, শক্তিক বিকশিত কৰিছে। হাউ টু ট্ৰেন্সফৰ্ম এখন মৰুভূমিক কেনেকে অৰণ্যলৈ ৰূপান্তৰিত কৰিব লাগে, সেই বিদ্যা তেওঁৰ লগত আছে। এণ্ড নোবডি কেন স্নেটচ এৱে, তেওঁৰ পৰা সেই বিদ্যা নেপোলিয়নেও কাঢ়ি লৈ যাব নোৱাৰে। ভূপেন হাজৰিকাই চাকৰি ত্যাগ কৰিছিল, কিয় ত্যাগ কৰিছিল? বিকজ হি ৱাজ নট এ বেগাৰ, তেওঁ নিজৰ ভিতৰৰ গুণৰাশিক বিকশিত কৰিছিল। হি ৱাজ সেল্ফ ৰিলায়েণ্ট। কিন্তু আমাক বিশ্ববিদ্যালয়বিলাকে আত্মনিৰ্ভৰশীল হ'ব নিদিয়ে, পৃথিৱীব্যাপী আমাক নিৰ্ভৰশীল কৰি ৰাখিছে, আমাৰ ভিতৰৰ গুণৰাশিক বিকশিত কৰি নিদিয়ে, ভিতৰৰ গুণৰাশিক বিকশিত কৰি নিদিয়ে। মই এতিয়া অসমৰ আন এজন শিক্ষিত ব্যক্তিৰ কথা কৈছো। আজিৰ পৰা 4 দশকমান পূৰ্বে, 4 দশক নহ'ব 3 দশকমান পূৰ্বে তেওঁ অসমৰ এখন সম্ভ্ৰান্ত মহাবিদ্যালয়ৰ ইংৰাজীৰ একেবাৰে স্থায়ী চাকৰিৰ অধ্যাপক আছিল, স্থায়ী চাকৰিত অধ্যাপক হিচাপে আছিল। তেওঁ চাকৰি পদত্যাগ কৰিছিল। কিয় জানে? টু বিকাম এ প্ৰলিফিক ৰাইটাৰ, এজন লেখক হ'বৰ বাবে তেওঁ ইংৰাজী অধ্যাপনাৰ চাকৰিটো ত্যাগ কৰিছিল। আমাৰ যুক্তিবাদীসকলে ক'ব বোলে ইংৰাজীৰ অধ্যাপক আছিল, তেওঁতো চাকৰিটোত থাকিলেহে লেখক হ'বৰ বাবে বেছি সুযোগ পালেহেঁতেন। But he resigned. Now he is an internationally acclaimed writer. আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন তেওঁ এজন লেখক। তেওঁৰ কিতাপ অসমৰ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ নকৰে, তেওঁৰ কিতাপ আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰে। তেওঁৰ নাম আপোনালোকে জানে? হি ইজ অৰূপ দত্ত। কাৰণ হি ৱাজ সেল্ফ এম্পাৱাৰ্ড। ভূপেন হাজৰিকা ৱাজ সেল্ফ এম্পাৱাৰ্ড, যাদৱ পায়েং ৱাজ সেল্ফ এম্পাৱাৰ্ড। আৰু সেইবাবে মই কৈছো, এই যে জগতত এম্পাৱাৰমেণ্টৰ যিটো শ্লোগান, এইটো এটা ষড়যন্ত্ৰমূলক শ্লোগান হ'ব লাগিছিল সেল্ফ এম্পাৱাৰমেণ্টৰ। I do not want to be empowered by law. কালি যদি বিধায়কসকলে সেই আইনখন প্ৰত্যাহাৰ কৰে, I do not want to be empowered by law. I want to be self empowered. মোৰ ভিতৰৰ শক্তিৰ দ্বাৰা মই সবলীকৰণ হ'ব বিচাৰো, আত্মসবলীকৰণ হ'ব বিচাৰো, যাতে মই আত্মনিৰ্ভৰশীল হ'ব পাৰো। আৰু এই তত্ত্বটোকেই ভাৰতবৰ্ষই কৈছে স্বৰাট আৰু সম্ৰাট। আপোনালোকে হেমকু কবিতানত স্বৰাট শব্দটোৰ অৰ্থ চাব, দন্তীয়া শয় বয়স ৰত আকাৰে ৰা মুধেনীয়া ত, যিজনে আত্মপ্ৰভুত্ব অৰ্জন কৰিছে। আত্মপ্ৰভুত্ব অৰ্জন কৰাৰ অৰ্থ কি? যিজনে ভিতৰৰ গুণৰাশি কৈছে। ভগৱানে প্ৰত্যেক ব্যক্তিকেই অনাথ কৰি পঠোৱা নাই, কোনো ব্যক্তিক অনাথ কৰি পঠোৱা নাই। প্ৰত্যেক ব্যক্তিকেই জগতত তেওঁৰ মিছন,
প্ৰত্যেক ব্যক্তিৰ যিটো জীৱন ব্ৰত আছে সেই জীৱন ব্ৰতত উপনীত হ'ব পৰাকৈ আমাক শক্তি দিছে, গুণ দিছে, জীৱন ব্ৰত দিছে, কিন্তু সকলোবোৰ ভিতৰত অৱগুণ্ঠিত হৈ আছে, আবৃত হৈ আছে। তাক অনাবৃত কৰিব লাগে, সেয়াৰেই নাম হ'ল শিক্ষা। কিন্তু আমি শিক্ষা কি কৰিছোঁ? বিষয় বুৎপত্তি, মাষ্টাৰী অভাৰ ছাবজেক্ট, মাষ্টাৰী অভাৰ ছাবজেক্ট, বিষয় বুৎপত্তি। আমি আমাৰ শক্তি, প্ৰতিভা, গুণক বিকশিত কৰি নিদিওঁ। আপোনালোকে এতিয়া কল্পনা কৰকচোন, এজন ছাত্ৰই ৰাজনীতি বিজ্ঞানৰ তথ্য নাজানে, নৃতত্বৰ তথ্য নাজানে, কিন্তু তেওঁ নিজৰ ভিতৰৰ গুণৰাশিক বিকশিত কৰিছে, ভিতৰত থকা শক্তিক বিকশিত কৰিছে। তেওঁৰ ভিতৰত তেতিয়া মন্দাকিনী ধাৰা প্ৰবাহিত হ'ব। মন্দাকিনী ধাৰা মানে গংগাৰ ধাৰা প্ৰবাহিত হ'ব, মন্দাকিনী স্বৰ্গৰ গংগা। আৰু যেতিয়া মন্দাকিনী ধাৰা প্ৰবাহিত হ'ব, তেওঁ হি উইল নট বিকাম এ জব বেগাৰ, হি উইল বি এ জব ক্ৰিয়েটৰ। তেওঁ আনৰ বাবে নিয়োগ সৃষ্টি কৰিব, তেওঁ চাকৰিৰ বাবে ভিক্ষাৰী হ'বলৈ নাযায়। সেয়াহে আদৰ্শ শিক্ষা। গতিকে মই কেৱল মাত্ৰ আপোনালোকক এটা আভাস দিবলৈ যত্ন কৰিছোঁ, এটা শিক্ষা বুলি বিশ্বব্যাপী, মই কেৱল অসমৰ কথা কোৱা নাই, মই বাৰে বাৰে কৈছোঁ সমগ্ৰ জগতব্যাপী, সমগ্ৰ জগতব্যাপী আমাৰ বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে এটা ব্যাপক ষড়যন্ত্ৰত লিপ্ত হৈছে বিশ্বব্যাপী শিক্ষাবিদসকল। মই সাহসৰ সৈতে কৈছোঁ, মই প্ৰতিখন মহাবিদ্যালয়ত কওঁ, মই কওঁ তুমি ৰাজনীতি বিজ্ঞানৰ তথ্য জানিলা বা নাজানিলা, তোমাৰ ভিতৰত থকা গুণৰাশিক বিকশিত কৰা। ইউ বিকাম স্বৰাট, স্বৰাট মানে আত্মদীপ্ত ভগৱান। যদি তুমি স্বৰাট হ'ব পাৰা, দেন অনলি ইউ কেন বিকাম সম্ৰাট, দেন অনলি ইউ কেন বিকাম সম্ৰাট। গতিকে মোৰ ভিতৰত যিবোৰ শক্তি আছে, মোক আত্মনিৰ্ভৰশীল কৰি দিয়া, আত্মসবলীকৰণ কৰি দিয়া। আৰু এই দৃষ্টিৰে যদি আমি আমাৰ শিক্ষা ব্যৱস্থাক যদি আমি মূল্যায়ন কৰিব পাৰোঁ, কিন্তু বৰ্তমান পৃথিৱীৰ মানুহ, বিশেষকৈ আমাৰ শিক্ষিত সমাজ, হিপনোটাইজ বাই দি গ্লেমাৰ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। আমি বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ সন্মোহনৰ দ্বাৰা আমি আসন্ন হৈ আছোঁ। আমাৰ ভিতৰত ভাৰতবৰ্ষই কৈছে, পৃথিৱীৰ আন দেশে কোৱা নাই, চন্দ্ৰত যি শক্তি আছে, সূৰ্যত যি শক্তি আছে, বাহ্য জগতত যি শক্তি আছে, সেই সমস্ত শক্তি মোৰ ভিতৰতো আছে। সমস্ত জগতক কোৱা হয় মেক্ৰকজম, অৰ্থাৎ বৃহৎ ব্ৰহ্মাণ্ড, আৰু মানুহক কি বুলি কৈছে? ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, মাইক্ৰকজম। মেক্ৰকজম আৰু মাইক্ৰকজম, এইবোৰ কথা আধুনিক শিক্ষাবিদসকলে মানৱতাক নজনায়। কিয় নজনায় বুলি কওকচোন? কাৰণ জনালে মানুহ আত্মনিৰ্ভৰশীল হ'ব, মানুহ আত্মনিৰ্ভৰশীল হ'ব, স্বৰাট হ'ব, সম্ৰাট হ'ব। আৰু একেবাৰে শেষত মই ভাৰতীয় শিক্ষা ব্যৱস্থাৰ তিনিটা মূল কথা, এই মই কোৱা ওপৰত যিখিনি আলোচনা, এই যে মই প্ৰথমতে কৈছিলোঁ, বিজ্ঞানে আমাক কি দিব পৰা নাই? এটা জীৱনৰ লক্ষ্য। বিজ্ঞানে আমাক কি দিব পৰা নাই? এ মেথড, এ প্ৰেক্টিচ অফ পাৰফেকশ্যন। বিজ্ঞানে আমাক কি দিব পৰা নাই? এটা জীৱনৰ আচৰণ বিধি। কেনেকুৱা আচৰণ বিধি? ৰেচনেল, যুক্তিসংগত, ইয়েট বাইণ্ডিং, অথচ বাধ্যতামূলক। বাধ্যতামূলক কিন্তু যুক্তিসংগত এটা আমাক আচৰণ দিব পৰা নাই, কিন্তু ভাৰতবৰ্ষই দিব পাৰিছিল। আৰু সেইবাবেই ভাৰতবৰ্ষ অতীতত সমৃদ্ধ ভাৰতবৰ্ষ আছিল। মই সেই বিষয়ে প্ৰমাণ দিবলৈ নাযাওঁ এতিয়া, কেৱল মাত্ৰ মই একেবাৰে শেষত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যি তিনিটা মূল কথা, মই সেই মূল তিনিটা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি মোৰ বক্তব্যৰ সমাপন কৰিম। ভাৰতীয় শিক্ষা ব্যৱস্থাত বিষয়বস্তু, ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল উপজীৱন আছিল, কি আছিল? জীৱন। লাইফ ৱাজ পেৰামাউণ্ট। যিটো ৰূপকোঁৱৰে ইয়াত চিঞৰি গৈছিল যে আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ, সেই জীৱন ৱাজ পেৰামাউণ্ট। জীৱন বিষয় নহয়, জীৱন। কৈছে মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ। এইটো হ'ল ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰথমটো তত্ত্ব, মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ, নট বিষয়ৰ উৎপত্তি। দ্বিতীয়তে, নট বিষয় বাট ইণ্টিগ্ৰেল নলেজ। মই শব্দটো ইণ্টিগ্ৰেল নলেজ বুলি কৈছোঁ। ইণ্টিগ্ৰেল নলেজ, অখণ্ড জ্ঞান। তাৰমানে বৰ্তমান যুগত আমি খণ্ডিত জ্ঞান পঢ়ি আছোঁ। কিয় খণ্ডিত জ্ঞান? কৈছে জ্ঞানৰ তিনিটা শাখা আছে। জগতৰ জ্ঞান, আত্মজ্ঞান আৰু পৰম সত্যৰ জ্ঞান। এই তিনিটা মিলি অখণ্ড জ্ঞান হয়। নলেজ এবাউট আল্টিমেট ট্ৰুথ, নলেজ এবাউট দি ৱৰ্ল্ড এণ্ড নলেজ এবাউট দি সেল্ফ। আধুনিক জগতে এই তিনিটাৰ ভিতৰত মাত্ৰ এটা বস্তুৰ ওপৰত গুৰুত্ব দিছে, কোনটো? নলেজ এবাউট দি ৱৰ্ল্ড।
সেই নলেজ এবাউট দি ৱৰ্ল্ডৰ অন্তৰ্গত মই ফিজিক্স পঢ়িছোঁ, কেমিষ্ট্ৰি পঢ়িছোঁ, মেথমেটিক্স পঢ়িছোঁ, এগ্ৰিকালচাৰ পঢ়িছোঁ, বায়'লজি পঢ়িছোঁ, তাত আপত্তি কৰিবলগীয়া নাই একো। বাট ইট ইজ নট সমগ্ৰ, দিছ ইজ নট কমপ্লিট, দিছ ইজ খণ্ডিত জ্ঞান। এই যে শ্ৰী অৰবিন্দই ক'লে যে উইদাউট ৰিগাৰ্ড টু সাইকোলজি অফ হিউমেনিটি, মানুহৰ মনস্তত্ব নাজানাকৈ বিশ্ববিদ্যালয়ে আমাক শিক্ষিত কৰাৰ পৃষ্ঠতা প্ৰদৰ্শন কৰিছে বিশ্বব্যাপী। তেনেহ'লে দ্বিতীয়টো কি? ইণ্টিগ্ৰেল নলেজ। ইণ্টিগ্ৰেল নলেজ মানে তেনেহ'লে কি? সেলফ নলেজ, ৱৰ্ল্ড নলেজ। এই ৱৰ্ল্ড নলেজৰ ভিতৰতেই পলিটিকেল সায়েন্স, কেমিষ্ট্ৰি, মেথমেটিক্স, ইকনমিক্স, বায়'লজি, মেথমেটিক্স ইত্যাদিবোৰ আহিব। কিন্তু বাকী দুটা জ্ঞান, নলেজ এবাউট দি আল্টিমেট ট্ৰুথ এণ্ড নলেজ এবাউট দি সেলফ, এই বিষয়ে আধুনিক শিক্ষা ব্যৱস্থা মৌন। এইটো হ'ল আধুনিক শিক্ষা ব্যৱস্থাৰ দ্বিতীয়টো মূল কথা, ভাৰতীয় শিক্ষা ব্যৱস্থাৰ। আৰু তৃতীয়টো কি? এক্সপ্ৰেছন অফ দি potentialities and perfection latent within the human being। কৈছে মোৰ ভিতৰত কি সম্ভাৱনা আছে। ইয়াত বাৰে বাৰে আজি কোৱা হৈছে যে আমাৰ এই যে প্ৰতিভা বিকাশৰ যিবোৰ আমি কাৰ্যসূচী কৰোঁ, ভগৱানে আমাক যে প্ৰত্যেককে সম্ভাৱনা দি পঠিয়াইছে, এটা গুণ দি পঠিয়াইছে। এই যে প্ৰথমতে ক'লো এই প্ৰেক্টিছ অফ পাৰফেকশ্যন, যিটো বিজ্ঞানে দিব পৰা নাই, ভাৰতীয় শিক্ষা ব্যৱস্থাই দিছিল। তৃতীয়টো ব্যৱস্থা কি আছিলে? ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল কথা এক্সপ্ৰেছন, অভিব্যক্তি। কাৰ অভিব্যক্তি? মোৰ ভিতৰত থকা সম্ভাৱনা আৰু মোৰ ভিতৰত থকা পূৰ্ণতা, পাৰফেকশ্যন। এই তিনিটাই আছিল ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল তত্ত্ব। ইণ্টিগ্ৰেল নলেজ, মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ এণ্ড এক্সপ্ৰেছন অফ পাৱাৰ্ছ পটেঞ্চিয়েলিটিজ এণ্ড পাৰফেকশ্যন লেটেণ্ট উইদিন দি বিং। আপুনি কল্পনা কৰকচোন, এজন ব্যক্তি যিজনে নিজৰ ভিতৰৰ সম্ভাৱনাক অভিব্যক্ত কৰিছে, নিজৰ পূৰ্ণতাক অভিব্যক্ত কৰিছে, যিজনে জীৱনৰ অৰ্থ বুজি পাইছে, জীৱনৰ অৰ্থ অভিনৱ বুজি পাইছে, যিজনে অখণ্ড জ্ঞান পাইছে, তেওঁক চাকৰি আপুনি দিব নালাগে। তেওঁ জগতত বাচি টিকি থকাৰ বাবে যি প্ৰয়োজন তেওঁ নিজেও যোগাৰ কৰিব, আন 10জনৰ বাবেও যোগাৰ কৰি দিব। কিন্তু আমাক আধুনিক শিক্ষা ব্যৱস্থাই বিকলংগ কৰিবলৈ প্ৰয়াস কৰিছে তথ্যৰ যোগান ধৰি। বিষয় ব্যুৎপত্তি আমি শিক্ষাৰ অংগ বুলি কৈছোঁ, কিন্তু শিক্ষাৰ সমগ্ৰ নহয়, শিক্ষাৰ কেৱল মাত্ৰ অংগহে। মই শেষত পুনৰ মই তক্ষশিলা বিদ্যালয়ক ধন্যবাদ জনাইছোঁ। আমাৰ দৰে এজন অভাজনক মাতি আনি আদৰ্শ অভিভাৱক আৰু আদৰ্শ শিক্ষাৰ বিষয়ে দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ, মই কৃতজ্ঞতা জনাইছোঁ। আমাৰ কথাই যদি ইয়াত যদি মাত্ৰ এজনকো যদি ক্ষণিকৰ বাবে ভবাই তুলিব পাৰে, তেনেহ'লে সেয়াই হ'ব মোৰ সাৰ্থকতা। আৰু শেষত পুনৰ আজিৰ এই যিখন কিতাপ আমি উন্মোচন কৰিলোঁ, অসম আন্দোলন আৰু অন্যান্য, লেখক পূৰ্ণ হাজৰিকালৈ মই পুনৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।